নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণত আমি যেটো বিষয়বস্তু সামৰি ল'ব খুজিছো আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি সামৰি ল'ব খুজিছো উপনিৰ্বাচন প্ৰতিশ্ৰুতি আৰু লগতে দাম বৃদ্ধি মূল বিষয় আটাইতকৈ ডাঙৰ যেটো কথা আপোনালোকে ইতিমধ্যে অনুভৱ কৰিছে যে দাম বৃদ্ধিয়ে সমগ্ৰ ৰাজ্যত হৈছে দিয়া চলাই পৰ্যন্ত দাম আজিৰ তাৰিখত 2 টকা হৈছে বজাৰত বাকি সামগ্ৰীসমূহ 60 টকাৰ তলত আপুনি কতো পাচলি নাপায় এই ধৰণৰ পৰিবেশ পৰিস্থিতি ইন্ধনৰ মূল্য আপোনালোকে জানে ইন্ধনৰ দাম কি হাৰত বৃদ্ধি পাবলৈ ধৰিছে পেট্ৰলৰ দাম আজি যদি 103 টকা কাইলৈ 104 টকা এই পৰ্যায়ত 105 টকা পৰ্যন্ত এনে ধৰণৰ দাম বৃদ্ধি সকলোৰে চকু কপালত উঠিছে দল সংগঠন সমূহে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে সৰকাৰ দাম নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে কিন্তু সৰকাৰ ব্যস্ত হৈছে উপনিৰ্বাচনক লৈ অৱশ্যে আমি মন কৰিছো যে শাসক বিৰোধী এতিয়া সকলো উপনিৰ্বাচনক লৈ ব্যস্ত দাম বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক পূৰ্বে বজাৰ কৰিবলৈ যাওঁতে যি ধৰণৰ প্ৰস্তুতি তেওঁলোকৰ আৰ্থিক প্ৰস্তুতি আছিল আজিৰ তাৰিখত তাৰ 2-3 গুণ প্ৰস্তুতি তেওঁলোকে ক'ৰ পৰা কৰিব ভাবি ৱাদিহ নোপোৱা হৈছে এই ধৰণৰ পৰিবেশ পৰিস্থিতিৰ মাজত ৰাজ্যবাসী 5টা সমষ্টিৰ উপনিৰ্বাচন ইয়াৰ মাজতেই 30 অক্টোবৰত 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব বিভিন্ন ধৰণৰ কথা বতৰা চলিছে শাসক পক্ষই সৰকাৰৰ যিসমূহ আঁচনি আছে আঁচনিসমূহৰ গুণগান গাইছে একে সময়তে এই আঁচনিসমূহে উপনিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাক তাৰ লোকসকলক সামৰি লোৱাৰ কথা কৈছে কেতবোৰ নতুন ঘোষণা কৰিছে প্ৰতিশ্ৰুতি দিছে তাৰ বিপৰীতে শাসকীয় পক্ষক সমালোচনাৰে থকা খৰকা কৰিছে বিৰোধীয়ে ভাগে ভাগে বিৰোধীও নামি পৰিছে কিন্তু আটাইতকৈ যেটো জ্বলন্ত সমস্যা আজিৰ তাৰিখত বাকি বহু কথা আছেই আটাইতকৈ যেটো জ্বলন্ত সমস্যা সেইটো হৈছে দাম বৃদ্ধি এই দাম বৃদ্ধি পূৰ্বে কিন্তু আমি মন কৰিছো যে দাম বৃদ্ধি নিৰ্বাচনৰ সময়ত আলোচনা হয় যদিও দাম বৃদ্ধিৰ প্ৰভাৱ কিন্তু নপৰে কিন্তু এইবাৰ পৰিবনে নপৰে এই 5টা সমষ্টিত সৰকাৰে যিসমূহ আঁচনিৰ গুণগান গাইছে উন্নয়নৰ যিসমূহ তেওঁলোকৰ কামকাজ উন্নয়নমূলক কামকাজৰ কথা কৈ সমষ্টি বা সেই সমষ্টিকেইটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে এইবাৰ সৰকাৰ সফল হ'ব নে দাম বৃদ্ধিক লৈ যিসকল লোক খৰ্গহস্ত হৈ আছে সেই লোকসকলে ইয়াৰ পুতক তুলিব এই কথাখিনি সমষ্টি ভিত্তিক ৰাইজৰ চিন্তা চৰ্চাৰ ওপৰতে নিৰ্ভৰ কৰিব যে তেওঁলোকে যিসকল নেতা তেওঁলোকৰ মাজলৈ গৈছে বহুতে বহু সিৰিয়াছ কথা কৈছে বহুতে পাতলীয়া কথা কৈছে তে পাতলীয়া কথাখিনি গুৰুত্ব দিব নে আন বিষয়সমূহেও তেওঁলোকক চুই যাব বিষয়টো আমি আজি আলোচনা কৰিব খুজিছো 5টা বিধানসভা সমষ্টিৰ ভিতৰত 2টা আজি বাছি লৈছো এটা হ'ল থাওৰা আনটো হ'ল মৰিয়নি আমি পোনপটীয়াকৈ থাওৰা আৰু মৰিয়নিলৈ যাবলৈ যত্ন কৰিম কিন্তু একে সময়তে ষ্টুডিঅ'ত ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে নিৰপেক্ষ ব্যক্তিও আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম আজি ষ্টুডিঅ'ত উপস্থিত থকা বিজেপিৰ মুখপাত্ৰ জুৰি শৰ্মা বৰদলৈ মই আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানত উপস্থিত থকা নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাক স্বাগতম জনাইছো এজেপিৰ মিডিয়া পেনেলিষ্ট অমৃত খাটনিয়াৰ ডাঙৰীয়া স্বাগতম জনাইছো আৰু লগতে ৰাইজৰ দলৰ মুখপাত্ৰ কৃষ্ণ শৰ্মা ডাঙৰীয়ানী আপোনাকো স্বাগতম জনাইছো কিছু সময়ৰ পিছতে থাওৰাবাসীৰ সৈতে থাকিব আমাৰ সাংবাদিক কৌস্তভমণি কাকতি আনহাতে মৰিয়নিবাসীৰ সৈতে থাকিব আমাৰ আন এগৰাকী সাংবাদিক ৰঞ্জিত বৰা গোটেই বিষয়টো আমি মন কৰিছো যে শাসকীয় পক্ষক দাম বৃদ্ধিৰ প্ৰসংগটো যেতিয়াই আমাৰ সাংবাদিকে সোধে তেওঁলোকে কেতবোৰ লঘু আৰু পাতলীয়া মন্তব্য কৰে বিষয়টোৰ পৰা যেন এৰাই চলিব তেওঁলোকে খোজে কিন্তু বিৰোধীৰ ভূমিকা কিমান কেনে হৈছে তেওঁলোকে দাম বৃদ্ধিৰ প্ৰসংগক লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছেনে পাৰিবনে কেৱল দাম বৃদ্ধিক ইস্যু কৰি তেওঁলোকে এই 5টা সমষ্টিত বিজেপিক তেওঁলোকে প্ৰত্যাহ্বান জনাব কথাবোৰ ভাবিবলগীয়া আমি প্ৰথমেই গোটেই বিষয়টো সন্দৰ্ভত এগৰাকী নিৰপেক্ষ ব্যক্তি যেহেতু আছে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাৰ কাষলৈ আহিছো সামগ্ৰিকভাৱে আমি দেখিছো
ৰাজনৈতিক দলেও প্ৰতিবাদ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আজি আকৌ দাম বৃদ্ধিৰ লগতে নদীবান্ধক লৈ প্ৰতিবাদ কৰিছে কিন্তু দাম বৃদ্ধিৰ প্ৰসংগ যিহেতু আলোচ্য বিষয় আৰু উপনিৰ্বাচন আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে এই পাঁচটা সমষ্টিত মুখ্যমন্ত্ৰীও কৈছে আমিও কৈছোঁ যে চৰকাৰ ইয়াত থাকিব বা চৰকাৰ ভাঙিব এই ধৰণৰ কথা নাহে এই পাঁচটা সমষ্টি নিৰ্বাচনক লৈ কিন্তু এই পাঁচটা সমষ্টিত সমগ্ৰ শক্তি প্ৰয়োগ হৈছে মুখ্যমন্ত্ৰীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছে আজি প্ৰাক্তন মুখ্যমন্ত্ৰীও আমি দেখিছোঁ তেওঁ আহিছে দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে কোন দিশে গৈ আছে কথাবোৰ আৰু কথাবোৰক লৈ আমি কিমান সিৰিয়াছ সাধাৰণ ভোটাৰ সাধাৰণ ৰাইজ ধন্যবাদ মানে প্ৰথম কথাটো হ'ল কি আপুনি আজি প্ৰথম যেটো বিষয় লৈছে সেই বিষয়টোহে আসলে খুব বেছি গুৰুত্বপূৰ্ণ হেতুৰ লগত সমাজঞ্চ থাকিলেও খুব বেছি গুৰুত্বপূৰ্ণ দাম বৃদ্ধিৰ প্ৰসংগটো কিন্তু দাম বৃদ্ধিৰ প্ৰসংগটো কোৱাৰ আগতে মই এটা কথা কৈ থৈ দিওঁ যে আজিকালি আমাৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোত ইলেকশ্যনটো এনেকুৱা এটা বিষয়বস্তু হৈ পৰিছে সেই ইলেকশ্যনটো এটা ডেমোগ্ৰাফি বা জনগাঁথনি আৰু কিছুমান কেলকুলেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে ইছ্যু ভিত্তিক এটা ইলেকশ্যন জিকা হৰা জিকাটো আজিকালি খুব কমেই দেখিবলৈ পোৱা যায় গতিকে দাম বৃদ্ধিৰ প্ৰসংগটোৰ ইলেকশ্যনৰ হৰা জিকাৰ প্ৰসংগটো আজিৰ তাৰিখত খুব বেছি সামঞ্জস্য ৰাখে বুলি পেলাই মই নাভাবোঁ কিন্তু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বৰ্তমান আমাৰ সমাজখনত আমি কেইটামান শ্ৰেণী সৃষ্টি হৈছোঁ এটা শ্ৰেণী হৈছে খুব ধনিক শ্ৰেণী যিটো শ্ৰেণী দাম বৃদ্ধি পেট্ৰল 500 টকা লিটাৰ হ'লেও তেওঁলোকৰ বিশেষ একো ক্ষতি নহয় আৰু এটা শ্ৰেণী হৈছে চৰকাৰী চাকৰিয়াল যিটো শ্ৰেণীক আপোনাৰ ডিএ বৃদ্ধি পায় সময়ে সময়ে তেওঁলোকে দাম বৃদ্ধি হ'লেও যেনে তেনে তালি টোপোলা মাৰি পৰিয়ালটো যেনে তেনে চলাই নিব পাৰে আৰু এটা শ্ৰেণী হৈছে এটা দুখীয়া শ্ৰেণী যিটো হিতাধিকাৰী শ্ৰেণী সেই শ্ৰেণীটোক চৰকাৰে পৰ্যাপ্ত পৰিমাণে ইটো দিছে সিটো দিছে আৰু তাৰ মাজত এটা শ্ৰেণী আছে যিটো শ্ৰেণীৰ কথা আমি সকলোৱে পাহৰি যাওঁ আজি প্ৰাইভেট কোম্পানীত চাকৰি কৰা ল'ৰা ছোৱালীখিনি যিটো মানে যিটো পৰিয়ালত দোকান এখন দি চলি আছে যিটো পৰিয়ালত হয়তো খাওঁতা 10 জন আছে ঘটা মানুহ 2জনহে আছে তেওঁলোক ইফালৰো নহ'ল তেওঁলোকে চাকৰিয়ালো নহ'ল তেওঁলোকে বিপিএলতো নপৰিল হিতাধিকাৰী হ'বলৈ সেই শ্ৰেণী ভাল ব্যৱসায়ীও নহ'ল সাধাৰণ এখন দোকান দি চলি আছে সেই শ্ৰেণীটোৰ সংখ্যাটো কিন্তু আটাইতকৈ বেছি এতিয়া পেট্ৰলৰ দাম 105 টকা 106 টকা হৈছে এই ঘটনাটোৱে সেই শ্ৰেণীটোক যিটো অৱস্থাৰে দহি পুৰি শেষ কৰিছে ইয়াৰ আপোনাৰ ভাষা নাই ক'বলৈ সেই শ্ৰেণীটোৰ কথা সাধাৰণতে আমি কোনো মানুহে কোনোখিনি কথা আমি আলোচনা বা চিন্তা নকৰোঁ আৰু আপুনি চাব যে সেই শ্ৰেণীটো যিখিনি মানুহে দোকান চোকানত কাম চাম কৰি আছিল কোভিডে তেওঁলোকৰ দোকানৰ ব্যৱসায়িক অৱস্থাটো একেবাৰে মাৰি শেষ কৰি পেলালে যিবিলাকে প্ৰাইভেট কোম্পানীত চাকৰি কৰি আছিল তেওঁলোকক প্ৰাইভেট কোম্পানীৰ মালিকে কোভিডৰ দুহাই দি 20% দৰমহা হয়তো কমাইহে দিছে 10% বঢ়াই দিয়া নাই তেওঁলোকে আগতকৈ যি সময়ত পেট্ৰল 82 টকা আছিল তেতিয়া তেওঁলোকে যিটো দৰমহা পাই আছিল পেট্ৰল 103 টকা হওঁতে তেওঁলোকে তাতকৈ কম দৰমহা পাইছে 20% কম দৰমহা পাইছে গতিকে তেওঁলোকৰ অৱস্থাটো অতি তথৈবচ হৈছে তেওঁলোকৰ ঘৰৰ অৱস্থাটো তথৈবচ হৈছে সাংঘাতিক আমাৰ মানুহখিনিৰ অৱস্থাটো তথৈবচ হৈছে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক আৰু দুখৰ কথা আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোত এইটোৱে যে এই কথাখিনিয়ে বৰ্তমান আমাৰ আজিকালি ইলেকশ্যনবিলাকত এটা উইনিং ফেক্টৰ নহয় যিখিনি মানুহৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি এটা দল হৰা বা জিকা হয় সেই দলটোৱে আপোনাৰ সেইখিনি মানুহক উইনিং ফেক্টৰ হিচাপে লৈ পেলাই ইলেকশ্যন খেলিবলৈ চিন্তা ভাৱনাও নকৰে আপুনি আজি কৈছে বিৰোধীয়ে কৈ আছে দাম বৃদ্ধিৰ এগেইনষ্টত দাম কি আপুনি ভাবিছে নেকি বিৰোধী চৰকাৰ এখন হ'লে কাইলৈ পেট্ৰল আহি পেলাই 70 টকা হ'ব বুলি আজি পশ্চিমবংগ নাচায় কিয় বিজেপিক প্ৰত্যাহ্বান জনোৱা ভাৰতবৰ্ষত এখনেই চৰকাৰ আছে বুলি ক'ব পাৰে সাংঘাতিক প্ৰত্যাহ্বান জনোৱা পশ্চিমবংগ চৰকাৰ তাতোতো 100ৰ ওপৰ পেট্ৰলৰ দাম তাতোতো ডিজেলৰ দাম 100ৰ ওচৰ তাৰমানে দাম বৃদ্ধিৰ প্ৰসংগটো আজি সমগ্ৰ দেশতে এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে আৰু যি চৰকাৰে বা যি দলৰ যি মানুহেই নকওক কিয় দাম বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰ এখন নহওঁতে এটা দলে যিকোনো ধৰণৰ প্ৰতিশ্ৰুতি দিব পাৰে কিন্তু বাস্তৱিক ক্ষেত্ৰখনত তেওঁলোকে যেতিয়া এখন চৰকাৰ চলাব তেওঁলোকে যেতিয়া এটা কাম কৰিব তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছে আৰু হিতাধিকাৰী আৰু এটা ফাইনেন্সিয়েল এছিষ্টেণ্ট দুটা বেলেগ বস্তু আমাৰ কোভিডৰ সময়ত কিছুমান মানুহক কিছু সংখ্যক শ্ৰেণীৰ লোকক এটা ফাইনেন্সিয়েল এছিষ্টেন্স দিয়াটো খুব বেছি গুৰুত্বপূৰ্ণ কথা আছিল কিন্তু ফাইনেন্সিয়েল এছিষ্টেন্স দিবলৈ যোৱাৰ নামত সকলোখিনি মানুহক হিতাধিকাৰী বনাই যোৱাটো এটা যুক্তিসংগত কথা কেতিয়াও হ'ব নোৱাৰে আজি মোক কোভিডৰ ভেকচিনটো ফ্ৰীকে দিয়াটো যুক্তিসংগত কথা হ'ব নোৱাৰে মই মানে যিহেতু এটা চাকৰি কৰোঁ এটা নিৰ্দিষ্ট দৰমহা পাওঁ মই কোভিডৰ ভেকচিনটো নিজে ক্ৰয় কৰাৰ ক্ষমতা মোৰ আছে এনেকৈ ভাৰতবৰ্ষৰ বহুত লাখ লাখ কোটি কোটি মানুহৰ নিজে কোভিডৰ এটা ভেকচিন ক্ৰয় কৰাৰ ক্ষমতা আছিল কিন্তু সকলো মানুহকে এটা আপোনাৰ মানে হেৰি তৈয়াৰ কৰিবৰ কাৰণে
কাৰণে মানে গোটেই দেশখনতে বা গোটেই বিশ্বত যে আমি কোভিড ভেকচিন সকলোকে ফ্ৰীকে দিছোঁ এই এনেকুৱা এটা আৰ্থিক অৱস্থাত সেইটো এটা খুব সচ্ছল আৰ্থিক অৱস্থা চলি আছে আজি পলিঅ' ভেকচিনো ফ্ৰীকে দি আছে ইটো ভেকচিনো চৰকাৰী হস্পিটেলত ফ্ৰীকে দি আছে সেইবিলাক কি হৈছে যি সময়ত আমাৰ দেশৰ আৰ্থিক অৱস্থাটো খুব বেছি ভাল প্ৰি কোভিডৰ আগৰ পৰ্যায়ত আমাৰ যিটো অৰ্থনৈতিকভাৱে আমাৰ কোনো ধৰণৰ অৱস্থা বেয়া নাছিল কিন্তু এনেকুৱা এটা ভাঙি পৰা অৰ্থনীতিৰ সময়ত আমি আচলতে সকলো শ্ৰেণীৰ লোকক কোভিড ভেকচিন ফ্ৰী কৰাটো মই কিন্তু একেবাৰে পক্ষপাতি নহয় দ্বিতীয়তে যিকোনো ব্যক্তিকে হিতাধিকাৰী বনোৱাটো পক্ষপাতি নহয় নিৰ্দিষ্ট কিছুমান ফাইনেন্সিয়েল এছিষ্টেঞ্চটো এটা বেলেগ কথা আমাৰ এছাম লোক আছে পদপথত কাম কৰা এই দোকানীবিলাক তেওঁলোকক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দৰকাৰ এই সময়ত আমাৰ সাধাৰণ ব্যৱসায়ীবিলাক তেওঁলোকক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দৰকাৰ কিন্তু মানে আপোনাৰ ঋণ লৈ বাইক কিনা পৰিয়ালটোক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়াটো আচলতে কোনো যুক্তিসংগত কথা হ'ব নোৱাৰে মাইক্ৰ' ফাইনেন্সৰ কথা কৈছে তাৰমানে ঋণ লৈছে আপোনাৰ পুতেকৰ কাৰণে বাইক কিনিছে সেই বাইক লৈ ঘূৰাইছে সেই ঘৰখনক এটা মাইক্ৰ' ফাইনেন্সৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া কথাটো যুক্তিসংগত হ'ব নোৱাৰে কিন্তু আটাইতকৈ কথাটো হৈছে কি এতিয়া সকলো হৈ আছে সকলোবিলাক হৈ আছে কিয় হৈছে জানেনে এইখিনি কথাই এটা ইলেকশ্যনৰ মানে এটা উইনিং ফেক্টৰ হৈছে সেইকাৰণে আৰু এইটোৱে কিন্তু আজি নাই কৰা কিন্তু 20 বছৰৰ পিছত 30 বছৰৰ পিছত দেশখনৰ অৰ্থনীতিত কিন্তু খুব বেছি মুখম আঘাত হানিব গতিকে এইটো সকলো দলৰ কথাই মই কৈছোঁ যি দলৰে চৰকাৰ নহওক এইটো আগতে কংগ্ৰেছে এই ট্ৰেডিশ্যনটো আৰম্ভ কৰিছিল মানে আপোনাৰ এই ভিতাধিকাৰী বনোৱাৰ ট্ৰেডিশ্যনটো তাৰ পৰাইতো চলি আছে সকলো দল ৰেছপনচিবল গতিকে এতিয়া দলবিলাক সকলোলৈ মই আহ্বান আৰু অনুৰোধ কিমান কৰিম আগতেও বহুত কৰিছোঁ অজস্ৰবাৰ কৰিছোঁ অন্ততঃ সৰু ক্ষুদ্ৰ স্বাৰ্থ এৰি অকমান এটা ভিজনেৰী 20 বছৰ 30 বছৰ প্লেনিঙত যদি কথাবিলাক আপোনালোকে নাভাবে আমাৰ দেশখন কিন্তু বচাব নোৱাৰিব বেলেগ অৱস্থা এইকাৰণে কৈছোঁ যে আজি শাসনত থকা চৰকাৰখনৰ কোনো ইয়াত হানি বিঘিনি নহয় ইয়াত এই উপনিৰ্বাচনত কিন্তু উপনিৰ্বাচনক যি ধৰণৰ গুৰুত্ব প্ৰদান কৰা হৈছে তেওঁলোকৰ অৱশ্যে এটা কথা ঠিক যে উপনিৰ্বাচনক এইকাৰণে গুৰুত্ব দিব লাগিব যে তেওঁলোক শাসনত আছে আৰু তেওঁলোকে ইয়াৰে তিনিটা এনেকুৱা সমষ্টি আছে যি তিনিটা সমষ্টিত উপনিৰ্বাচন আচলতে অনুষ্ঠিত হোৱাৰ কাৰণটো সকলোৱে জানে ইয়াত কংগ্ৰেছৰ আৰু AIUDFৰ দুগৰাকী কংগ্ৰেছৰ এগৰাকী AIUDFৰ বিধায়ক নিৰ্বাচিত হৈছিল তেওঁলোকে বিজেপিত আহি যোগদান কৰিলে আৰু শাসকীয় পক্ষত থাকিলে তেওঁলোকৰ শক্তি বৃদ্ধি পাব কাম কৰাৰ সুবিধা পাব আৰু নিজ সমষ্টিৰ তেওঁলোকে কাম কাজৰ গুণগত দিশটো অধিক তেওঁলোকে অগ্ৰগামী কৰি তুলিব পাৰিব এই কথাখিনিৰ এটা ধাৰণা দিয়া হ'ল আৰু যাৰ কাৰণে তেওঁলোকে কংগ্ৰেছ বা AIUDF ত্যাগ কৰিলে সুশান্ত বৰগোহাঁই ত্যাগ কৰিলে কংগ্ৰেছ ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰিলে আৰু একে সময়তে AIUDF ত্যাগ কৰিলে ফণীধৰ তালুকদাৰে আৰু তেওঁলোকে এতিয়া বিজেপিৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বাকী তামুলপুৰ আৰু গোসাইগাঁৱৰ কথা সকলোৱে জানে দুগৰাকীকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতে দুয়োৰে অকাল মৃত্যু হৈছিল গতিকে তাৰ কথা বেলেগ মাজুলীৰ এতিয়াও ঘোষণা হোৱা নাই মাজুলীটো হ'ব উপনিৰ্বাচন কেতিয়া হয় তাৰ ঠিক নাই যে কি নহওক সেইটো নিৰ্বাচন আয়োগে ঠিক কৰিব কিন্তু এতিয়া যদি বিৰোধীৰ শিবিৰৰ পৰা আহি বিজেপিত যোগদান কৰি এওঁলোকে যদি পৰাজয় বৰণ কৰিবলগীয়া হয় শাসকীয় দলটোৰ বাবে এটা সন্মানৰ প্ৰশ্ন অৱশ্যেই আছে গতিকে মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সকলো জপিয়াইছে এতিয়া তেওঁলোকে নিৰ্বাচনী বৈতৰণি এই উপনিৰ্বাচন পাৰ হ'ব লাগে এই কথাখিনি কৈছে কিন্তু এই ফেক্টৰসমূহ এই বিষয়সমূহে কিমানক চুই যাব আমি কথা পাতি আছোঁ আমি ৰাইজৰ স্বাৰ্থতে কথা পাতিছোঁ দাম বৃদ্ধিক লৈয়ে কথা পাতিছোঁ দাম বৃদ্ধিৰ জুই চৰকাৰ আছে শুই আছুৱে শ্লোগান দিছে সৌসিদিনা এই কথাবোৰ দৰাচলতে চৰকাৰৰ দৃষ্টিগোচৰ কিমান দূৰ হৈছে আমি নাজানো আৰু যদি দৃষ্টিগোচৰো হৈছে তেওঁলোকে এৰাই চলিছে নেকি শাসকীয় পক্ষৰ যিহেতু প্ৰতিনিধি আছে জুৰি শৰ্মা বৰদলৈ ডাঙৰীয়ানী মই আপোনাৰ কাষলৈ আহিছোঁ ক'ৰবাত নহয় ক'ৰবাত ৰাইজ কিন্তু এতিয়া যিহেতু চৰকাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এই কথাবোৰে ৰাইজক কিন্তু বিতুষ্ট কৰিছে ৰাইজ অসন্তুষ্ট হৈছে গতিকে চৰকাৰে কি কৰি আছে ইতিমধ্যে আপুনি কথাটোৰ প্ৰসংগটো যিটো আনিছে সেইটো কথা গোস্বামী ডাঙৰীয়াই খুব সুন্দৰকৈ কথাখিনি ক'লে আমি শাসকীয় প্ৰতিনিধি দলৰ প্ৰতিনিধিয়ে হওঁ বা যি দলৰে প্ৰতিনিধি নহওঁ কিয় কথা যোনটো সত্য সেইটো সত্যই যিকোনো এটা ডেভেলপিং ছ'চাইটিত মূল্য বৃদ্ধি হোৱাটো সচৰাচৰতে দেখা যায় এইটো অকল ভাৰত বুলিয়ে নহয় যিকোনো আপুনি দেশত যেতিয়া দেখিব যে ডেভেলপমেণ্ট হৈছে লগতে মূল্য বৃদ্ধিও হয় আজি মূল্য বৃদ্ধিৰ কথা কওঁতে মই যদি একেবাৰে আমাৰ বাল্যকাললৈ গুচি যাওঁ তেতিয়া এৰাউণ্ড 1975-76ৰ কথা যদি কওঁ তেতিয়া 25 পইচা এটা তেলৰ দাম বাঢ়িলেও তেতিয়া 3 টকামান আছিলে মিঠাতেলৰ দাম তাতে 25 পইচা বাঢ়িছিলে 4 আনা বাঢ়োতে
আমাৰ মাহঁতে তেলৰ ইয়াত এটা কাঠি এডাল সোমোৱাই থৈ দিয়ে যাতে এটুপ দুটুপকৈ তেল পৰে তেনেকুৱা লক্ষণীয় হৈছিলে তেতিয়া কিন্তু মানুহৰ প্ৰস্পেৰিটিটো কম আছিলে দাম বৃদ্ধি 25 পইচা এটা হ'লেও মানুহক গা চুই গৈছিলে আজি ধৰক অকল চৰকাৰক দুখিলে নহ'ব মূল্য বৃদ্ধি এটা এনেকুৱা ইস্যু যোনটো চৰকাৰে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কোনো চৰকাৰে মূল্য বৃদ্ধি হোৱাটো নিবিচাৰে কিন্তু এটা ডেভেলপিং ছ'চাইটিত মূল্য বৃদ্ধি হোৱাটো সচৰাচৰতে দেখা যায় তাতে আমাৰ মই ধৰকচোন ইকনমিক্সৰ মানুহ নহয় মই ইকনমিকেলি কথা কিছুমান ক'ব নোৱাৰিলেও আমি এটা বস্তু লক্ষ্য কৰোঁ যিহেতু বিদেশৰ ৰাজনীতিৰ লগত আমাৰ কিছুমান ষ্টাডি কৰা যায় যেতিয়া স্বাৱলম্বিতা বা এগ্ৰিগেণ্ট যেহেতু আমাৰ ছ'চাইটি আমি কৃষি প্ৰধান দেশ আমাৰ যদি কৃষিৰ উৎপাদন আমি বঢ়াব পাৰোঁ বা আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো যদি বাঢ়ে বা আমাৰ যোনটো মিডিল ক্লাছৰ কথা ক'লে তেওঁলোকে নিজৰ উৎপাদন বঢ়াৰ কাৰণে বা ইনকামৰ চ'ৰ্চ বঢ়োৱাৰ কাৰণে যদি চেষ্টা কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি আমাৰ ইনকাম চ'ৰ্চটো বঢ়াব পাৰিম লগতে আমাৰ যোনবিলাক বিৰোধী দলৰ যিটো এটা প্ৰটেষ্ট কৰে যে বৃদ্ধি হৈছে কিন্তু আপুনি ক'লেই আমাৰ গোস্বামী ডাঙৰীয়াই ধুনীয়াকৈ কৈছে যে তেখেতসকলেও শাসকীয় যদি পাৰ্টি হয় বা তেওঁলোকে যদি গভৰ্ণমেণ্ট ৰান কৰে তেওঁলোকে এইখিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিছুমান কথাত যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছুমান কথা সত্যতাৰ কথা স্বীকাৰ কৰিছে যে মূল্য বৃদ্ধি হৈছে কিন্তু আমি আনকি প্ৰাইম মিনিষ্টাৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি ভাৰতখনক উৎপাদনৰ ক্ষেত্ৰত আমি বৃদ্ধি কৰাব বিচাৰিছোঁ আমাৰ ইনকাম চ'ৰ্চ বঢ়োৱাৰ ক্ষেত্ৰত আমি কথা পাতিব বিচাৰিছোঁ আমি আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত কথা পাতিব বিচাৰিছোঁ আজি যদি দেখা যায় কণী এটা সেই কণীটো আমি বাহিৰৰ পৰা কিনিবলগীয়া হয় যদি আমি দেখোঁ পিঁয়াজ মই অসমৰ কথাত কৈছোঁ পিঁয়াজটো মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ তেনেকুৱা ধৰণৰ কিছুমান ৰাজ্যত উৎপাদন হয় তাৰ পৰা যেতিয়া ক্ৰয় কৰিব লগা হয় তাতো ধৰকচোন তাতে কিন্তু কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে সেইকাৰণে এই গোটেই বস্তুটো এটা ইকনমিকেল চাইকেল আৰু প্ৰত্যেক বছৰে আপুনি দেখিব এই ছেপ্টেম্বৰ অক্টোবৰত বিশেষকৈ আমাৰ যোনবিলাক শাক পাচলিৰ দাম বৃদ্ধি হয় কিন্তু নৱেম্বৰৰ পৰা আকৌ নিয়ন্ত্ৰণত আহে এটা এটা চাইক্লিক ইস্যু আৰু এই চাইক্লিক ইস্যু তাৰ লগতে আৰু এটা কথা আছে দাম বৃদ্ধিটো আপুনি কৈছে ঠিকেই যে শাক পাচলিৰ পৰা আদি কৰি এইবোৰ কিন্তু ইন্ধনৰ যেতিয়া দামটো বাঢ়ি যায় ডিজেলৰ দাম বৃদ্ধিৰ ডিজেলৰ দামটোৰ লগত মূল্য বৃদ্ধি কিন্তু খুব ডাইৰেক্ট সম্পৰ্ক ডিজেল বা পেট্ৰলিয়াম বাই প্ৰডাক্টৰ কথা আহি পৰে কিন্তু এটা কথা সত্য যেতিয়া আমাৰ নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী ফাইনেন্স মিনিষ্টাৰ তেখেতে যেতিয়া জিএছটিৰ লাষ্ট মিটিং হৈছিল 2020ৰ মই যদি মাহটো ভুল কৰা নাই যোৱা নৱেম্বৰত মিটিংখন লক্ষ্ণৌত হৈছিলে সেই মিটিঙত তেখেতে এটা ছাজেশ্যন দিছেই যে এই আমাৰ ইন্ধনটো যদি জিএছটিৰ আওৰাত আনিব পাৰি তাৰে এটা ছাজেশ্যন তেখেতে দিছে মানে আটাইবোৰ আমাৰ 38টা ষ্টেটৰ গোটেইকেইখনটো আৰু বিজেপি ৰুল নহয় অকল 16খন ৰাষ্ট্ৰ বিজেপি ৰুলত তাতে যাতে চবেই পলিটিকেল উইল মানে বা পলিটিকেল প্ৰটেষ্ট বা পলিটিকেল ৰাইভেলৰি নাথাকি চবেই এটা পলিটিকৰ উদ্ধত আহি পেলাই এটা কনচেনচাছত আহি পেলাই গোটেই ইন্ধনটো যদি জিএছটিৰ আওৰাত আনে সেইটো নিশ্চিতভাৱে ভাল হ'ব আৰু তেতিয়া নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা হ'ব আৰু আমি নিশ্চিতভাৱে মানো যে ইন্ধন এটা এনেকুৱা এটা ইস্যু যোনটোক জিএছটিৰ আওৰাত আনিব লাগে সেই কথাটো ক'লে ধৰক বহুতখিনি এইটো প্ৰসংগ বহুবাৰ আলোচনা হৈছে কিন্তু বহুতে বিৰোধ কৰি আহিছে চৰকাৰখনেও তাৰে ছাজেশ্যন কিন্তু কথাটো হ'ল যে এতিয়া এই দাম বৃদ্ধি ক'ব লাগিব যে 38টা ষ্টেটৰ আটাইবোৰতো বিজেপিৰ ইয়াত নাই তাতে ধৰকচোন ক'লেই আমাৰ গোস্বামী ডাঙৰীয়াই সুন্দৰভাৱে কৈছে যে টিএমচিৰ ৰুলত আছে ৱেষ্ট বেংগল তেনেহ'লে তাতেওতো মূল্য বৃদ্ধিটো হৈছে আজিকালি মানে এই মানে পেট্ৰল ডিজেলৰ দামটোৰ ৰয়েলটিটোৰ পৰা লৈ পইচাটো মানে আপোনাৰ এই হিতাধিকাৰী চিষ্টেমটো চবৰে অধিক হাৰত কাৰণ মানুহে টিএমচি আপুনি যিদৰে ক'লে সকলো দলৰ আপুনি বিনামূলীয়া ভেকচিন নিবিচাৰে আমি ধৰি লওক যিসকলে পাৰো তেওঁলোকেতো নিবিচাৰে কিন্তু যেতিয়া আজি এটা কথা মই কওঁ এইটো মই কোনো ধৰণৰ মই মানে আমাৰ চৰকাৰী পক্ষৰ মই হয় বোলে শাসকীয় পক্ষ হয় বুলি কথাটো কোৱা নাই যেতিয়া ভেকচিনেশ্যনটো ফ্ৰী দিয়াৰ কথা ওলোৱাও নাছিলে তেতিয়া চবেই প্ৰটেষ্ট কৰিছিল যে ভেকচিন আমাক ফ্ৰী লাগে আজি ধৰক কথাটো ওলাইছে যে আমি ভেকচিনেশ্যন ফ্ৰী দিলোঁ 100 কোটি ভেকচিনেশ্যন আমাৰ হৈ গ'ল কমপ্লিট ফ্ৰী দিয়া তেতিয়া ধৰকচোন কিছুমান মানুহে
আমাৰ গোস্বামী ডাঙৰীয়াই হওক বা আজি বিৰোধী দলৰো মানুহে ক'ব পাৰে যে আমি ক্ৰয় কৰিব পৰা অৱস্থাত আছোঁ কিন্তু যেতিয়া ভেকচিনেশ্যনৰ কথা আৰম্ভ হৈছিলে তেতিয়া চবেই ডিমাণ্ড কৰিছিলে যে ভেকচিনেশ্যন ফ্ৰী হ'ব লাগে আৰু সেই লক্ষ্য ৰাখি ভেকচিনেশ্যন ফ্ৰী ইয়াৰ অৰ্থ পেট্ৰলৰ দাম সেইটো মই বাৰে বাৰে পাতলীয়া মন্তব্য হৈছে দলৰ ফালৰ পৰা হৈছে পাতলীয়া মন্তব্য কেইগৰাকী মানে কৈছে দিয়াটো ভুল হ'ব কাৰণ কিয় ভেকচিনেশ্যন ফ্ৰী কৰাৰ কাৰণে ইন্ধনৰ দাম বৃদ্ধি এনেধৰণৰ কথা আহিছে যে কি নহওক আমাৰ মূল হয় ঠিক আছে মই ভেকচিন ফ্ৰী দিয়াৰ কাৰণে যে দাম বাঢ়িছে এইটো নহয় দেই সেইটো কৈছে ৰামেশ্বৰ তেলীয়ে কৈছে সেইকাৰণে ডাঙৰ কথা হৈছে এতিয়া সকলোকে চিন্তাত পেলাইছে আহি আছো গোস্বামী মই আহি আছো না এক মিনিট মই আকৌ 100 কোটি সমষ্টি দুটালৈ যাব লাগিব ফাইনেন্সিয়েল ইনভলভমেণ্ট হৈছে এই কোভিডৰ ক্ৰাইচিছৰ সময়ত সেইখিনি ৰাজকোষত ৰাখিব মই অকণমান সময়ৰ কাৰণে মই বাকীসকলৰ কাষলৈ আহিম মই অকণমান সময় মৰিয়নীলৈ যাব খুজিছোঁ মৰিয়নী বিধানসভা সমষ্টিৰ আমাৰ সাংবাদিকসকলে ক্ষেত্ৰভিত্তিক তেওঁলোকে অধ্যয়ন চলাই আছে এতিয়া তেওঁলোকৰ দৃষ্টিত মৰিয়নী সমষ্টিৰ ৰাইজে কেনেধৰণৰ কথা বতৰা পাতিছে সেইখিনি উপস্থাপন কৰাটো জৰুৰী হ'ব ৰঞ্জিত বৰা আমাৰ সৈতে সংযুক্ত হৈ আছে ৰঞ্জিত বৰা মই আপোনাৰ কাষলৈ আহিছোঁ মৰিয়নী সমষ্টিত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে ইখনৰ পিছত সিখন বৈঠকত তেওঁ গৈ ৰাইজক তেওঁ আহ্বান জনাইছে যে ৰূপজ্যোতি কুৰ্মীৰ পক্ষত সকলোৱে যাতে ভোটদান সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ আঁচনিৰ কথাও কৈছে আজি মই দিনত শুনিলোঁ যে তেখেতে কৈছে যে ইয়াত বৰ্তমান যিমান আছে অৰুণোদয় আঁচনিৰ তেওঁলোক হিতাধিকাৰী যিমান আছে আৰু 6,000 বঢ়াই দিব আকৌ ভৱিষ্যত দিনত ৰূপজ্যোতি কুৰ্মী নিৰ্বাচিত হৈ অহাৰ পিছত আৰু 3,000 4,000 মান তাত তেওঁলোকক সংযোগ কৰা হ'ব বা নতুনকৈ দিয়া হ'ব এনেধৰণৰ কথা বতৰা কৈছে ৰাইজৰ মাজত তেওঁ গৈ নিজেই ভোজ ভাতো তেওঁ গ্ৰহণ কৰিছে খাদ্য গ্ৰহণ কৰিছে ভোজ ভাত বুলি নকলোৱে বা অৱশ্যে তেওঁ নিজেই কৈছিল সেইকাৰণে শব্দটো মই প্ৰয়োগ কৰিব খুজিছোঁ যিয়ে নহওক এই কথা বতৰাবোৰে দাম বৃদ্ধিৰ প্ৰসংগটোক নিশ্চয় তল পেলাইছে বা মৰিয়নী সমষ্টিৰ ৰাইজে দাম বৃদ্ধিক গুৰুত্ব দিব খোজা নাই এই দুটাৰ ভিতৰত নিশ্চয় এটা হ'ব লাগিব ৰূপজ্যোতি কুৰ্মীকেই ভোট দিয়ক আন কাৰোবাকেই ভোট দিয়ক সেইটো ৰাইজৰ নিজৰ বিচাৰ্য বিষয় কিন্তু গৰুখুটি প্ৰসংগ হওক দাম বৃদ্ধি প্ৰসংগ হওক এই প্ৰসংগসমূহ কিমান গুৰুত্ব সহকাৰে লৈছে মৰিয়নীৰ ভোটাৰসকলে আপোনাৰ জৰিয়তে বিভিন্ন দলৰ যিহেতু তাত লোক আছে সংগঠন আছে সাধাৰণ ৰাইজ আছে তেওঁলোকৰ মতামত অকণমান যদি আমি জানিব পাৰোঁ হয় ৰাজদীপদা প্ৰথমে আমি এই ক্ষেত্ৰত যাব লাগিব ৰাইজৰ দলৰ যি কেন্দ্ৰীয় বিষয়ববীয়া আছে তেওঁৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণ এই বিষয়ত অৱগত হ'ম আপুনি যিহেতু দাম বৃদ্ধি প্ৰসংগ তল পৰিছে নেকি ক'ৰবাত দাম যিহেতু মূল্য বৃদ্ধি হুৰাহুৰে বাঢ়ি আছে তাৰ পাছতো মুখ্যমন্ত্ৰী মৰিয়নীলৈ আহি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে পথ ৰাস্তা পথ কেইবাটাও আপুনি অকণমান আপোনাৰ কথাখিনি এইখন বিজেপি চৰকাৰ হ'ল প্ৰতিশ্ৰুতি দিয়া চৰকাৰ বিজেপি চৰকাৰে সপোন দেখুৱাই ভাল পায় কি থিয় হ'ব লাগে নেকি বিজেপি চৰকাৰে সপোন দেখুৱাই ভাল পায় আৰু মোৰ ভাল লাগিছে আপোনালোকৰ ND24ক মই মানে ধন্যবাদ জনাইছোঁ যে আজি আপোনালোকে এই অনুষ্ঠানটো এটা পেট্ৰল পাম্পত কৰিছে আৰু সকলোৱে জানে যে পেট্ৰল পাম্পত তেলৰ দাম কিমান মানে সকলো অভিলেখ ভংগ কৰিলে এই বিজেপিৰ দিনত 100 টকাতকৈ অধিক তেলৰ দাম হ'ল আজি আমাৰ বাইদেউসকল আহিছে তেখেতসকল বিজেপিৰ প্ৰতিনিধি তেখেতসকলৰ পাকঘৰত জুই জ্বলিছে তেখেতসকলেও ক'ব স্বীকাৰ কৰিব লাগিব যে 1,000 টকাত আজি গেছৰ চিলিণ্ডাৰ কিনিব লগা হৈছে আজি মূল্য বৃদ্ধি এটা প্ৰধান কাৰণ সকলো ক্ষেত্ৰত মূল্য বৃদ্ধি আৰু কৰ কাটলৰ যি বোজা লগাই দিছে আৰু এটা কথা আপুনি মনত ৰাখিব যে আজি মৰিয়নীত নিৰ্বাচনৰ কাৰণে 5 দিনো নাই 5টা সমষ্টিত উপনিৰ্বাচন আছে গোটেই দিনটো মুখ্যমন্ত্ৰীয়ে পঞ্চায়তে ঘূৰি থাকিব লগা হৈছে গলিয়ে গলিয়ে বিজেপিৰ মন্ত্ৰী আৰু বিধায়কে ঘূৰি ফুৰিছে কি কাৰণত কাৰণ সঁচা অৰ্থত আজি প্ৰত্যাহ্বান ৰাইজে প্ৰত্যাহ্বান দিছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু এটা কথা হ'ল ৰাইজৰ দলে যি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তাৰ ফলত বিজেপি শংকিত হৈছে আৰু এটা কথা আপুনি মনত ৰাখিব যে ৰূপজ্যোতি কুৰ্মীয়ে আজি কৈছে যে তেখেতে উন্নয়নৰ কাৰণে যেটো দিছপুৰ আৰু দিল্লীত মানে বিজেপিৰ চৰকাৰ আছে সেইকাৰণে তেওঁ আজি বিজেপিত যোগদান কৰিছে কিন্তু আমি ইয়াৰ পৰাই ক'ব বিচাৰোঁ যে 2006 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে ৰূপজ্যোতি কুৰ্মী বিধায়ক হৈছিল তেতিয়া কিন্তু দিছপুৰত তৰুণ গগৈৰ চৰকাৰ আৰু দিল্লীত মনমোহন সিঙৰ চৰকাৰ আছিল দ্বিতীয়বাৰ যেতিয়া বিধায়ক আছিল 2011 চনত তেতিয়াও কিন্তু দিছপুৰত তৰুণ গগৈৰ চৰকাৰ আৰু দিল্লীত
মনমোহন সিঙৰ চৰকাৰ আছিল সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেওঁ যদি সঁচা অৰ্থত যদি শাসকীয় দলৰ লগত উন্নয়নৰ কাৰণে থাকিব লাগে তেতিয়াহ'লে দুবাৰ তেওঁ বিধায়ক হয় যেতিয়া দিল্লী আৰু দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া তেওঁ কেনেকৈ কিয় উন্নয়ন নকৰিলে আচলতে এই উন্নয়ন নহয় তেখেতৰ ব্যক্তিগত উন্নয়নৰ কাৰণে আজি তেখেতে চেং জাপৰ দৰে জাপ মাৰিছে সঁচা অৰ্থত যদি তেখেতৰ ইচ্ছা আছে কথাটো হ'ল যে তেওঁলোকে এই বিষয়টো ৰাইজৰ মাজলৈ লৈ যাব পাৰিবনে আমাৰ দলৰ সভাপতি তেওঁলোকৰো সাংগঠনিক তেওঁলোকে দুটা সমষ্টিয়ে বাছি লৈছে ৰঞ্জিত তেওঁলোকে দুটা সমষ্টিয়ে বাছি লৈছে তেওঁলোকে দুটা সমষ্টিয়ে বাছি লৈছে আৰু তেওঁলোকে দুটা সমষ্টিয়ে বাছি লৈছে আজিৰ তাৰিখত দুটা সমষ্টি থাওৰা আৰু মৰিয়নি দুটাই বাছি লৈছে দাম বৃদ্ধিয়ে সেই মানুহখিনিৰ মাজত এই ৰাজনৈতিক যেতিয়া এখন ৰণ হৈছে ক্ৰিয়া কৰিব পাৰিবনে তেওঁলোকে ৰাইজক পতিয়ন নিয়াব পাৰিবনে যে ৰাইজৰ দল আহিলে দাম কমিব বা ৰাইজৰ দলৰ চৰকাৰটো নাহে কিন্তু বিধায়ক হয়তো তেওঁলোকে যদি নিৰ্বাচিত কৰি আহিব পাৰে দাম বৃদ্ধিৰ প্ৰসংগত চৰকাৰক তেওঁলোকে ভাবিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ হেঁচা দিব পাৰিবনে সেই পৰ্যায়লৈ যাবনে সেই পৰ্যায়ত ৰাইজ পতিয়ন গৈছেনে এই বিষয়টো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এই নিৰ্বাচনৰ প্ৰাক্ষণত হয় ৰাজীৱ দা পুনৰ আপোনাৰ ওচৰলৈ আহিম আপোনালোকে দুটা সমষ্টি মাথো বাছি লৈছে আৰু আপোনালোকে ৰাইজক পতিয়ন নিয়াব পাৰিবনে আপোনালোকৰ যদি এই দুটা সমষ্টিত আপোনালোকৰ বিধায়ক আহে আপোনালোকে দামৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰিব নেকি চাওক দামৰ ওপৰত নিয়ন্ত্ৰণ মানে এটা কথা সঁচা কথা যে দিছপুৰত যিখন বিজেপি চৰকাৰ আছে সেই বিজেপি চৰকাৰখনে আজি যি আমাৰ কৰৰ বোজা লগাই দিছে আজি দিছপুৰে কৰৰ বোজা লগাইছে ৰাজপথত আজি প্ৰতি 50 কিলোমিটাৰ মূৰে টোল গেটৰ ব্যৱস্থা হৈছে আজি সাধাৰণ মানুহৰ জুৰুলা অৱস্থা আজি কৰ্মহীন হৈছে আজি যদি আমাৰ 3জন বিধায়ক হয় আপোনাক আমি নিশ্চয় এটা দিলোঁ যে বিধানসভাত আমি বিৰোধীৰ শক্তিশালী ভূমিকা ল'ম আৰু এই চৰকাৰ বাকী কোন আছে কাষলৈ যাওক মই তেখেতকো ধন্যবাদ জনাইছোঁ আপোনাৰ জৰিয়তে বাকীসকলৰ কাষলৈ যাওক আমাৰ লগত আছে আশাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আপুনি অকণ থিয় দিব আপুনি মূল্যবৃদ্ধি সন্দৰ্ভত আপোনাৰ মতামত কি হয় এই কৰোণাৰ যি জুৰুলাৰ অৱস্থাৰ সময়তে কৰোণাৰ সংসাৰীৰ অৱস্থাতে যি মূল্যবৃদ্ধি হৈছে সঁচাই আমি আচৰিত খাইছোঁ আৰু আমি আহ্বান জনাওঁ যে জনসাধাৰণৰ হিতে আপোনালোকে চিন্তা কৰে মূল্যবৃদ্ধি ৰোধ কৰক অন্যথাই জনসাধাৰণে সঁচাই আপোনালোকক যি মৰম কৰিছিলে সেই মৰম নকৰিব হয় মোৰ লগত আছুৰ নেতা আছে আছুৰ যুৱ নেতা আছে কি ক'ব আপুনি মূল্যবৃদ্ধি সন্দৰ্ভত আজি মানৱ জাতি এই জটিল সন্ধিখনত মানুহ দৈনন্দিন জীয়াই থাকিব পোৱা নাই তাৰ পৰিপ্ৰেক্ষিতত যি মূল্যবৃদ্ধি বোজা জাপি দি আকৌ অনাকাংক্ষিত যি উপ নিৰ্বাচন মৰিজনীৰ প্ৰয়োজন কি আছিলে আমি প্ৰথম কথা সেইটো জানিব বিচাৰিছিলোঁ কিন্তু যেতিয়া আজি যিসকলে বিজেপি নেতাসকলে আজি যি নেতৃত্ব লৈ আছে তেওঁলোকে আজি যেতিয়া কংগ্ৰেছ চৰকাৰ দিন থাকিব তেতিয়া তেওঁলোকে পিঁয়াজৰ মালা লৈ আন্দোলন কৰিব আৰু এতিয়া কংগ্ৰেছ চৰকাৰ যিসকল আছে এতিয়া বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে পিঁয়াজৰ মালা পিন্ধি আন্দোলন কৰিব এই আন্দোলনৰ বোকাচতীয়া ৰাজনীতি বন্ধ কৰক তেওঁলোকে জনতাৰ যি আমাৰ হৃদয়ৰ বেদনাবোৰ বুজিবলৈ চেষ্টা কৰক অনাগত সময়ত এই বোকাচতীয়া ৰাজনীতিয়ে হওক বা মূল্যবৃদ্ধিয়ে হওক অনাকাংক্ষিত এইবোৰ বিষয় জাপি দি অসমৰ জনসাধাৰণক জোৰ আনকিব বুলি আমি আশা ৰাখিলোঁ হয় এয়া আছিল আছুৰ নেতৃবৃন্দ আমি বিজেপিৰ মহিলা গোট আছে মহিলা গোটৰ ওচৰলৈ যাব বিচাৰিম কিয়নো বিজেপিৰ মহিলাসকলৰ ৰন্ধন গেছৰ দামো যথেষ্ট বৃদ্ধি হৈছে কোনে ক'ব আপোনালোকৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত আপোনালোকৰ মতামত কি চাওক মূল্যবৃদ্ধিটো এতিয়া হৈছে হয় মানিছোঁ এইটো কথা হ'ল ইয়াৰ আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াও মূল্যবৃদ্ধি হৈছিলে আৰু আমি এইটো কথা মানিছোঁ আমাৰ বিজেপি চৰকাৰ দিনৰ মূল্যবৃদ্ধি হৈছে আমি এইটো চৰকাৰক অনুৰোধ জনাম যে আমাৰ মহিলাৰ ফালৰ পৰা যে এইটো অলপ যদি কমাই আমাৰ ভাল হয় যি কি নহওক আমাৰ আজি অলপ আগত এজন ৰাইজৰ দলৰ প্ৰতিনিধিয়ে কৈ গৈছে যে তেখেত হৈছে এজন বাহিৰৰ মানুহ আমি হৈছোঁ ইয়াৰ লোকেল আমি আজি আমাৰ নিজৰ যিটো উন্নয়ন আমি উন্নয়নটো সদায় আমাৰ যিখিনি ইয়াত থলুৱা মানুহ আছে সেইখিনিহে উন্নয়নৰ কথা বুজি পাব কাৰণ আমাৰ বহুত সমস্যা আছে আজি মুখ্যমন্ত্ৰী মহোদয় আহিছে আপোনালোকে দেখিছে যে আমাৰ যিটো সমস্যা মৌলিক সমস্যা আমাৰ হৈছে ম্যাদী পট্টাটো এই পট্টা কথাটো আমি সিদিনাখন আমাৰ DC মহোদয়ৰ লগত আলোচনা হৈছে আৰু আজি স্পষ্টভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আজি প্ৰতিশ্ৰুতি দি গৈছে আৰু তেখেতৰ যিটো প্ৰতিশ্ৰুতি প্ৰত্যেক দিনাই আমাৰ প্ৰতিশ্ৰুতিবিলাক তেখেতে ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু আমি
ভাবিছোঁ আমাৰ এই প্ৰতিশ্ৰুতিবোৰ তেখেতে ৰক্ষা কৰিব বুলি। হয় ৰাজদীপ বালিঙা, মোৰ লগত আৰু এজন আছে কংগ্ৰেছী জ্যেষ্ঠ নেতা আছে, তেওঁৰ পৰা মই কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কি ক'ব মূল্যবৃদ্ধি সন্দৰ্ভত? মৰিয়নী দুটা উপ নিৰ্বাচন হ'ব, মৰিয়নী থাওৰা। এই উপ নিৰ্বাচনত আপোনালোকৰ প্ৰাৰ্থী প্ৰেৰণ কৰিছে আৰু ৰাইজৰ দলেও প্ৰাৰ্থী প্ৰেৰণ কৰিছে, যিহেতু মই এতিয়া বিৰোধী প্ৰাৰ্থী প্ৰেৰণ কৰাৰ কথা আছিল। কিন্তু শেহতীয়াকৈ মূল্যবৃদ্ধি আপোনালোকে মূল্যবৃদ্ধি সন্দৰ্ভত কোনো মাত মতা নাই বা সমষ্টিক তাৰ ওপৰত একো সমষ্টিবাসীক একো মানে নিৰ্দিষ্টকৈ আপুনি জনোৱা নাই, কি কৰিব? নহয়, মূল্যবৃদ্ধি সম্পৰ্কত আমি ইতিমধ্যে মাত মাতিছোঁ। ইয়াৰ আগতে পূজাৰ সময়তে আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। সৌদিনাখন ইয়াৰ সন্মুখতে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। তাৰ মূল্যবৃদ্ধিয়ে বৰ্তমানৰ মূল্যবৃদ্ধিয়ে এনেকুৱা এটা অৱস্থা সৃষ্টি কৰিছে, সাধাৰণ নাগৰিকৰ জীৱন ধাৰণৰ পলানি সলনি হৈ গৈছে। কাৰণ এইখন চৰকাৰ অহাৰ পাছৰ পৰা মূল্যবৃদ্ধিয়ে তীব্ৰ গতিত ঊৰ্ধ্বগামী ৰূপ লোৱাৰ ফলত সাধাৰণ নাগৰিক এটা জুৰুলা অৱস্থা। সেই জুৰুলা অৱস্থাৰ মাজত আকৌ মৰিয়নী, থাওৰা, ভৱানীপুৰত 3টাকৈ বিধানসভা সমষ্টিত উপ নিৰ্বাচন পাতি দিছে। তামোলপুৰ আৰু গোসাইগাঁৱৰ কথা আমি নকওঁ, কাৰণ সেইটো এটা মানে এজ ৱেল এজ মানে উপ নিৰ্বাচন পতাৰ যোগ্য আছিলে। কিন্তু মৰিয়নী, ভৱানীপুৰ আৰু থাওৰা এই সমষ্টিকেইটাত উপ নিৰ্বাচন পাতি দি ৰাইজৰ ধন আমাৰ জেপৰ পৰা লৈ যোৱা কৰ কাটলবিলাকৰ পৰা তেওঁলোকে এতিয়া ইয়াত মৰিয়নী সমষ্টিত মিনি দিছপুৰ কৰি বিলাসিতা কৰি তেওঁলোকে উধৰ পৰা মুধলৈ গাড়ী ঘূৰাই ঘূৰি ফুৰিছে। কিন্তু তেওঁলোকৰ পেট্ৰল ডিজেলত যিখিনি খৰচ কৰিছে সেই খৰচখিনি কাৰ? কিন্তু আমাৰ পকেটৰ পৰা ওলোৱা খৰচ। সেইকাৰণে আমি মৰিয়নী সমষ্টিবাসী ৰাইজৰ আমি অনুৰোধ জনাইছোঁ যে এই মূল্য বৃদ্ধিৰ সম্পৰ্কত কংগ্ৰেছ দলৰ নীতি স্পষ্ট, আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। তেওঁলোকক আমি ৰাইজক আমি এইটো কথা কৈছোঁ যে আমাৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত সদনৰ মজিয়াত আমাৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হৈ গৈ মূল্যবৃদ্ধি সন্দৰ্ভত আমাৰ দলৰ বিৰোধী সদস্যসকলৰ লগ লাগি সদনত ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিব আৰু সদনত এই বিষয়টো উত্থাপন কৰিব। আৰু মৰিয়নী সমষ্টিৰ যিখিনি সমস্যা আছে। ঠিক আছে, মই আকৌ আহিম যদি সময় অনুমতি দিয়ে। মই আকৌ আহিম ৰঞ্জিত, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। সময় অনুমতি দিলে আকৌ আহিম। মই পেনেলিষ্টসকলৰ কাষলৈ আহিব খুজিছোঁ। অমৃত খাটনি, আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই বিষয়টোত আমি আজি দুটা বিষয় যিহেতু আমি ভাবোঁ যে এৰাব নোৱাৰা বিষয়, কিন্তু আমি দেখিছোঁ এই বিষয়টো পৃথকেই হ'ব। নিৰ্বাচনৰ ভাগে হ'ব, দাম বৃদ্ধিৰ ভাগে থাকিব। এই কথাখিনি আমাৰ অনুভৱ হৈছে আজি। কাৰণ যিমানে যি ক'লেও আমি যিমানেই যি ধৰণৰ কথা নাপাতোঁ কিয়, মই নাভাবোঁ যে দাম বৃদ্ধিয়ে ক'ৰবাত মানুহৰ মন মগজুত ৰেখাপাত কৰিব। য'ত ভোটাৰ আছে, কাৰণ হিতাধিকাৰীৰ তেওঁলোকে যিখিনি আজি সুবিধা লাভ কৰি আছে, এইখিনি বিষয়ক যে তেওঁলোকে পৰিহাৰ কৰিব মনে ধৰা নাই। তৎসত্বেও নিৰ্বাচন এটা সুকীয়া বস্তু। মানুহৰ মন মগজুত যদি সকলো কথা ভালদৰে তেওঁলোকৰ চিন্তালৈ আহে, ভাল ধৰণে যদি তেওঁলোকে কথাবোৰ পঢ়িয়াই চায়, নিশ্চয় প্ৰেক্ষাপট সলনিও হ'ব পাৰে। একেবাৰে অস্বাভাৱিক কথাও নহয়। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ এই বিষয় দুটাক লৈ। আপোনালোকৰ যিহেতু আমি দেখিলোঁ যে ভৱানীপুৰত আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ প্ৰাৰ্থীৰ সমৰ্থনত। এতিয়া এই বাকী যিকেইটা সমষ্টি আছে তাত আপোনালোকৰ তৎপৰতা বিশেষ পৰিলক্ষিত হোৱা নাই। যে কি নহওক, এতিয়া এই দাম বৃদ্ধিক লৈ লগতে তাৰ মাজত ঘোষণা কৰা কেতবোৰ আঁচনিৰ কথা, কেতবোৰ নতুন সংযোজনৰ কথা, উন্নয়নমুখী কেতবোৰ পদক্ষেপৰ কথা, এই কথাখিনি যেতিয়া চৰকাৰী পক্ষৰ ফালৰ পৰা কৈ থকা হ'ব, বিৰোধী পক্ষই কিমান দূৰ ইয়াক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব কেৱল দাম বৃদ্ধিৰ প্ৰসংগক লৈ? চাওক, এইটো বহুত কথা আহিছে। এই গোটেই আপুনি দাম বৃদ্ধিটো এটা টোটেলি এটা ডিফাৰেণ্ট ছাবজেক্ট, আমি যিটো ডিবেট কৰিব পৰা যায়। আৰু ইলেকশ্যনটো হৈছে ডিফাৰেণ্ট এটা বিভিন্ন প্ৰেক্ষাপটত। কিন্তু গোটেই সামগ্ৰিকভাৱে যদি চোৱা যায়, মূল্যবৃদ্ধিয়ে এই ইলেকশ্যনৰ ফেক্টৰ নহয়। এইটো কাৰণেই নহয়, কাৰণ দেখা গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিয়ে টকাৰ বন্যা কৰি দিছে। গতিকে মানুহে যেতিয়া টকাৰ বন্যা দেখিব, 2000 কোটি টকা দেখিব, তেতিয়া সেইটো সময়ত মানুহে ভাবে 2000 কোটি টকাৰ আমিওতো কিবা এটা পাম, আমাৰ জেগাত আমাৰ কিবা এটা হ'ব। গতিকে আৰ্থসামাজিক দিশত যিটো হিতাধিকাৰী যিটো এটা সৃষ্টি কৰি পেলাই গৈছে, গতিকে তেখেতসকলে এতিয়াই দাম বৃদ্ধিৰ যে কৰিব সেইটো বস্তু তেখেতসকলে এতিয়াই অনুভৱ কৰা নাই। গোস্বামী ডাঙৰীয়াই যেনেকৈ কৈছে, এই মিডল ক্লাছৰ যিটো পৰিয়াল আমি যেনেকৈ আছোঁ, যিখিনি মানুহ আছে, সেই মানুহখিনি কিন্তু ভোটাৰৰ ডিচিচিভ ফেক্টৰ নহয়। ডিচিচিভ ফেক্টৰ কৰিবৰ কাৰণে হিতাধিকাৰী সৃষ্টি কৰিছে আগৰ পৰাই। আৰু ছেকেণ্ডলি কথা হৈছে, এই যে আমাৰ মিডল ক্লাছৰ মানুহখিনি যিখিনি আমি চবতকৈ ডাইৰেক্টলি হৈছে আমি মধ্যবিত্তখিনি যেনেকৈ আমি হৈছোঁ, সেই মানুহখিনিক লাহে লাহে দুখীয়া শ্ৰেণীলৈ নিবৰ এটা প্ৰচেষ্টা চলি আছে, যাতে আমিও সেই হিতাধিকাৰী ৰূপত আমি যাব পাৰোঁ। এটা কথা হৈছে সেইটো, যি কি নহওক মই আহিম। এতিয়া কথা হৈছে
2014 চনৰ এটা মোদী ডাঙৰীয়াৰ এটা ভাষণৰ প্ৰসংগ মই টানি আনিব খুজিছোঁ। তেতিয়া তেখেতে কৈছিলে যে কংগ্ৰেছ চৰকাৰৰ দিনত মূল্য বৃদ্ধি অমুক হৈছে তমুক হৈছে, 500 টকা হ'ল LPG চিলিণ্ডাৰ। তেওঁ লক্ষ্ণৌ কোনোবা এখন উত্তৰ প্ৰদেশৰ কোনোবা এখন ঠাইত জেগাডোখৰ পাহৰিছোঁ, তাত কৈছে যোৱাকালি ইয়াত প্ৰধানমন্ত্ৰী আহিছিলে, তেখেতে মূল্য বৃদ্ধিৰ মতো ক'বলৈ সাহস নাপালে। হা, তেখেতে কৈছে যে আপোনালোকে ইলেকশ্যন যেতিয়া ভোট দিব যাব LPG চিলিণ্ডাৰটো সেৱা কৰি যাব। তেনেকুৱা তুচ্ছ তাচ্ছিল্য তেখেতৰ প্ৰধানমন্ত্ৰী এজনক তেখেতে কৈছিলে। সেইটো আছে, আপোনালোকে তাত ভিডিঅ' আছে। কথা হৈছে এইটো। আৰু কিমান কি কৰিলে, কিমান প্ৰতিশ্ৰুতি দিলে, আজি গত 7 বছৰে কেইটা প্ৰতিশ্ৰুতি পালন কৰিলে, কেইটা নিবনুৱা সংস্থাপন দিলে, কোনটো বস্তুৰ দাম কমালে, আপুনি কওক এফালৰ পৰা। এতিয়া কৈছে আত্মনিৰ্ভৰ। আৰু এই আত্মনিৰ্ভৰ হ'বৰ কাৰণে 7টা বছৰ চাফিচিয়েণ্ট। তুমি আত্মনিৰ্ভৰ হ'বৰ কাৰণে কি কি পন্থা হাতত ল'লা, কি একশ্যন কৰিলা? একোতো নাই, নাথিং। চব ফুটুকাৰ ফোন, খালি ফুলজাৰি বা লেকচাৰ বাজি, তাৰ বাহিৰে একো নাই। আচ্ছা, এতিয়া কৃষি প্ৰধান এখন দেশ। আজি অসমত অসমৰ কথালৈকে মই আহিছোঁ। অসমত ধান খেতি হয়, ধানৰ উৎপাদন লাহে লাহে কমি আহিছে। ধান বিক্ৰী কৰা কেন্দ্ৰ নাই, কোনেও নিকিনে, MSP নাপায়। গতিকে কৃষকসকল বিমুখ। আৰু যিমানখিনি হিতাধিকাৰী যিখিনি আছে, হিতাধিকাৰীখিনিয়ে কৃষি প্ৰধান দেশৰ হোৱা স্বত্তেও কৃষিৰ প্ৰতি মন নাইকিয়া হ'ল। কাৰণ বিনা পইচা চাউল পাইছে, বিনা পইচা তেল পাইছে, নিমখ পাইছে, গোটেইখিনি পাইছে। গোটেই তেওঁলোকে কৃষি কৰিবলৈ যাব কেলে, খেতি কৰিবলৈ যাব কেলে? 2 নম্বৰ কথা। 3 নম্বৰ কথা, আজি পঞ্জাৱত কৃষি আন্দোলন কৰি কিমান দিন হৈ আছে কৃষি প্ৰধান দেশ এখনত? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি 1.5 বছৰ 2 বছৰ হ'ল, 1.5 বছৰ হ'ল, এটা কথা তাৰ ওপৰত তেখেতৰ কোনো মাত নাই, এটা প্ৰেছত কোৱা নাই যে কি হ'ব কি নহ'ব। গতিকে এই যে আমি আত্মনিৰ্ভৰ কথা কওঁ, ফুলজাৰি আৰু প্ৰেক্টিকেলিটি। কিন্তু কথাটো হ'ল যে এই উপনিৰ্বাচনত এই দাম বৃদ্ধিয়ে ইমিডিয়েটলি একো এফেক্ট নকৰে বুলি আমি ভাবিছোঁ। যদিও কৰিব লাগে, কিছু সংখ্যাগৰিষ্ঠ লোকে কিন্তু এই দাম বৃদ্ধিৰ ওপৰত বিজেপিক এটা বিবেক দিব বুলি ভাবে। ঠিক আছে, মই আহিম আকৌ আপোনাৰ কাষলৈ আহিম। কৃষ্ণ শৰ্মা, আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে যিখিনি কথা ডিছকাছ হৈছে যে আমাৰ মূল্য বৃদ্ধি ইলেকশ্যনটোত কিবা এফেক্ট কৰিব নে নকৰে, কিন্তু মই ফাৰ্ষ্ট এইমাত্ৰ কেইজনমান মানুহে আজি এইমাত্ৰ ক'লে মৰিয়নিৰ পৰা যে আচলতে এই যে আমাৰ আজি মই ক'লে আচলতে যে মই বাইদেউ কৈ মানে জুৰি শৰ্মাকো মই এইমাত্ৰ কংগ্ৰেছ বুলিয়ে মই সেয়া কৰিছিলোঁ, পিছতে মই বিজেপিত যোৱা বুলি গম পালোঁ। আমাৰ এই যে উপ নিৰ্বাচনটো আজি এজন মানুহে মৰমেৰে তেওঁলোকক ভোট দি পেলাই MLA কৰিছিলে 3জনক, মই বেলেগ 2জনৰ কথা নকওঁ। আজি আস্থা, আজি ইলেকশ্যনত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গৈ পেলাই তেওঁলোকক ভোট নিদিবৰ কাৰণে যদি চিঞৰিছিলে, আজি তেওঁলোকক ভোট দিবৰ কাৰণে চিঞৰি আছে। এইটো আচলতে খুব আচলতে মানুহে বুজি পাইছে নাই মাজৰে নক'ব, একদম ময়ো কোৱা নাই আপোনাৰ মাজত, একদম নক'ব। গতিকে এইটোৱে কথা। যেতিয়া কৰোণাৰ সময়ত যেতিয়া আৰ্থিক জৰুলা হোৱা বুলি গোটেই টিভিয়ে দিনে ৰাতিয়ে দেখাই থাকে, পেপাৰে পত্ৰই, সেইখিনি সময় যে এওঁলোকক এনেকৈ প্ৰলোভন দি লৈ গৈ পেলাই আকৌ এটা উপ নিৰ্বাচন কৰিব, সেই বস্তুটোৱে ডাঙৰ কথা। এইমাত্ৰ এজনী মহিলাই বিজেপি কৰ্মী এজনীয়ে কি ক'লে, আমাৰ ইয়াতে উন্নতি হৈছে, কিন্তু তাৰ বিধায়কজনে কি ক'লে যে উন্নতি কৰিব পৰা নাই কাৰণেহে মই বিজেপিত গৈছোঁ। শুনিব কেনেকুৱা বিপৰীত হৈছে, আপুনি গম পাইছেনে? যে মই উন্নতি কৰিব নোৱাৰোঁ, মই কংগ্ৰেছৰ MLA হৈ থাকিলে সেইকাৰণে মই বিজেপিত গৈছোঁ। কিন্তু এইমাত্ৰ কৰ্মীজনীয়ে কি ক'লে যে আমাৰ ইয়াতে উন্নতি হৈছে মৰিয়নিত। গতিকে গোটেই কথাবিলাকে তেওঁলোকৰ ইফাল সিফাল হৈছে। গতিকে এটা কথা বিৰাট ডাঙৰ কথা হৈছে যে আজি এই যে ইলেকশ্যন কমিটমেণ্টবিলাক দিছে, আচলতে ইলেকশ্যন কমিশ্যনাৰ বা ইলেকশ্যন যোনে কৰিছে আচলতে তেওঁলোকৰ ওপৰত আচলতে ষ্টেপ ল'ব লাগে। কাৰণ এনেকুৱা ধৰণৰ কমিটমেণ্ট কিন্তু আঁচনিৰ কমিটমেণ্ট, আজি হস্পিটেল বনাই দিম, আজি কলেজ বনাই দিম, আজি ইমান আঁচনি দিম, আজি 3,000 4,000 মানুহক দিম, এইটো কিন্তু আচলতে টু চাৰ্টেন এক্সটেণ্ট আজি ক্ৰাইম কৰা বুলিও আমি আমাৰ ফালৰ পৰা ক'ব খুজিছোঁ। কাৰণ কিয় জানেনে? ছমাহ আগতে ইলেকশ্যন কেম্পেইন কৰিব গৈ পেলাই অলৰেডি মই 800 টকাটো 3,000 কম বুলি একদম ঢোল পিটি কোৱাৰ পিছত 800 টকাটো 1,000 কৰিলে। আজি আপোনালোকে জানে আমাৰ মহিলাৰ আত্মনিৰ্ভৰ আঁচনিখনৰ 800ৰ পৰা 1,000 কৰিলে অৰুণোদয় আঁচনি। এতিয়া আকৌ গৈ পেলাই কৈছে যে মই আকৌ, গতিকে এই হিতাধিকাৰী ক্ৰিয়েশ্যন কৰাটো ঠিক আছে, চবেই কৰিব, চব পলিটিকেল পাৰ্টিয়ে কৰিব। আজি গোস্বামী দায়ে কৈছে এইটো কথা।
কথা ঠিকে আছে কিন্তু এই যে মানুহখিনিক এই যে অসম আমাৰ থলুৱা মানুহখিনিক যে গৈ পেলাই যে এনেকুৱা মিছা প্ৰলোভন দি পেলাই ইলেকশ্যনৰ আগত আজি কিয় আজি ভয় নাখালে আজি মুখ্যমন্ত্ৰী আজি আমাৰ এক্স চিফ মিনিষ্টাৰ আজি চেণ্ট্ৰেল মিনিষ্টাৰ সবেই আহি যে আজি থাউৰা মৰিয়নিত গৈ পেলাই যে আজি নিৰ্বাচন চলাব লগা হৈছে কিয় কাৰণ তেওঁলোকে জানে যে এই মূল্য বৃদ্ধিটো এটা কিন্তু বিৰাট ডাঙৰ আমাক প্ৰব্লেম ক্ৰিয়েট কৰিব সিহঁতে বুজি পাইছে কাৰণ আৰু মূল্য বৃদ্ধিটো আমি অসম বুলি ক'লে নহ'ব অল অভাৰ ইণ্ডিয়া তাৰে এগেইনষ্ট হৈ আছে কিন্তু একে সময়তে মূল্য বৃদ্ধিয়ে পাৰিব জানো ৰেখাপাত কৰিব জানো কিয় নোৱাৰিব কাৰণ এইখিনি কমিটমেণ্ট যে তাতে দি আছেগে মই স্কুল বনাম মই কলেজ বনাম মই অমুক বনাম কিন্তু আৰু এটা কথা ডাঙৰ কথা অলপতে চিফ মিনিষ্টাৰে আমাৰ চিফ মিনিষ্টাৰে কি কৈছিলে যে আমাৰ 7,000 কোৰ জমা আছে পইচা বুলি কিন্তু কালি পেপাৰত আমি কি দেখিলো যে 2,600 কোৰ আকৌ বোলে ধাৰ ল'ব এই 5 মাহৰ ভিতৰতে আকৌ এই ধাৰৰ বুজাটো কোনে দিব এই ধাৰৰ বুজাটো আমি টেক্স দি পেলাই আমি কমন মানুহে এই কথাটোৱে ডাঙৰ কথা কি হৈছে জানেনে মই আকৌ আহিম মই এটা বিৰতি ল'ব লাগিব এটা বিৰতি ল'ব লাগিব এটা ৱৰ্ড ক'ব দিব লাগিব তেওঁলোক যদি আৰ্থিকভাৱে জুৰুলা তেনেহ'লে এই সমষ্টিবিলাকত গৈ পেলাই কিয় কমিটমেণ্ট কৰি আছে মিছাই মানুহখিনিক বেচেৰা মানুহখিনিয়ে বুজি নাপাই পেলাই সঁচা বুলি ভাবি আজি আকৌ ভোট দিব মূল্য বৃদ্ধিটো এইটো ইছ্যু মই আহি আছো আপোনালোকৰ কাষলৈ কিন্তু ডাঙৰ কথাটো হৈছে কি যে সাধাৰণ মানুহে কিমান দূৰ অৰ্থনীতি বুজি পাইছে এই কথাখিনি আমি আগতেও প্ৰশ্ন কৰিছোঁ নিৰ্বাচনৰ আগত আজিও প্ৰশ্ন কৰিছোঁ যে সাধাৰণ যিসকল লোক তেওঁলোকে বুজি পাইছেনে যে ৰাজ্যৰ অৰ্থনৈতিক সুস্থিৰ নে আজিৰ তাৰিখত থৰক বৰক অৱস্থা এই কথাখিনি বুজি পাইছেনে মূল্য বৃদ্ধি প্ৰসংগটো বুজি পাইছেনে তেওঁলোকক হিতাধিকাৰী হিচাপে জ্ঞান কৰাৰ সময়ত কিন্তু তাত বিৰোধীয়ে তেওঁলোকৰ মনত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে বিৰোধীৰ ভূমিকাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে কিন্তু বিৰোধীৰ কথাত কিমান পতিয়ন যাব সেই কথাখিনিও চাবলগীয়া হ'ব আপোনালোকেও কেনেধৰণৰ প্ৰত্যাহ্বান আগবঢ়াইছে সেইটোও আছে মই এবাৰ থাউৰালৈও যাব খুজিম থাউৰাত যিহেতু উপস্থিত আছে কৌস্তভমণি কাকতি আমি থাউৰাত আমাৰ সতীৰ্থ কৌস্তভ সাজু হৈ আছে তাৰ স্থানীয় লোকসকল আছে বিভিন্ন দল সংগঠন লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিও বোধ হয় তাত আছে কৌস্তভৰ কাষলৈ যাম আপোনালোকৰ কাষলৈ আহিম যে আমি নিৰ্বাচন কেন্দ্ৰিক কথা আমি পাতিছোঁ কিছু লগতে আমি কথা পাতিছোঁ দাম বৃদ্ধিক লৈ দাম বৃদ্ধিয়ে ৰাজ্যত দহিছে এই কথা একেবাৰে সঁচা কথা প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি অনুভৱ কৰিছে আৰু অভিভাৱকহীন যেন নিজকে অনুভৱ কৰিবলৈ বাধ্য হৈছে যে চৰকাৰৰ নিয়ন্ত্ৰণত নাই যিসকলৰ টকা পইচা আছে সেইসকলেও ভাবিবলৈ বাধ্য হৈছে এইদৰে আৰু কিমান দিনলৈ চলিব আৰু যিসকলৰ টকা পইচাৰ নাটনি বা কোনোমতে সংসাৰখন নিজৰ দৰমহা হওক ব্যৱসায় ইত্যাদিৰে চলাই আহিছে তেওঁলোকেও ভাবিবলৈ বাধ্য হৈছে যে এইদৰে আৰু কিমান দিন পাৰিবনে চম্ভালিব তেওঁলোকে এনেধৰণৰ বহু প্ৰশ্নৰ উদয় বিভিন্নজনৰ মনত উদয় হৈছে সেয়েহে বিষয়টো আমি একেলগেই আজি আলোচনা কৰিব খুজিছোঁ আৰু লগতে আলোচনা কৰিছোঁ যে দাম বৃদ্ধি আৰু উপনিৰ্বাচন কি সম্পৰ্ক আছে দাম বৃদ্ধিক সৰ্গহস্ত লোকসকলে উপনিৰ্বাচনত তেওঁলোকে বিজেপি বিৰোধী স্থিতি ল'ব নেকি পাৰিবনে নিশ্চয় সেই কথাখিনি আজিয়ে কোৱা হৈছে যে নোৱাৰে নকৰে বহুতে হয়তো কৰিব কাৰোবাৰ খং উঠি কৰিব কিন্তু হিতাধিকাৰী যি ধৰণে আমি দেখিছোঁ হিতাধিকাৰীৰ সৃষ্টি হৈছে ইয়াৰ আগতেও আমি কৈছিলোঁ হিতাধিকাৰী কিন্তু আটাইতকৈ ডাঙৰ ফেক্টৰ দাম বৃদ্ধি হওক নহওক হিতাধিকাৰী ডাঙৰ ফেক্টৰ এইবাৰ হিতাধিকাৰীয়ে থাউৰা সমষ্টি মৰিয়নি সমষ্টিত কি প্ৰভাৱ পেলাব বাকীকেইটা সমষ্টি আমি পৰ্যায়ক্ৰমে যিহেতু আমি যাম আমাৰ এই অনুষ্ঠানৰ মাজলৈ আনিম কিন্তু আজি মাত্ৰ দুটা সমষ্টি বাছি লৈছোঁ 5টাৰ ভিতৰত আৰু ইতিমধ্যে মৰিয়নিৰ কথা আমি পাতিছোঁ থাউৰালৈ যাব খুজিছোঁ থাউৰাত উপস্থিত আছে কৌস্তভমণি কাকতি মই আপোনাৰ কাষলৈ আহিছোঁ যে কি ক'ব খোজে থাউৰাৰ সাধাৰণ ৰাইজ হওক ৰাজনৈতিক দলৰ প্ৰতিনিধি হওক তেওঁলোকে কি ক'ব খোজে কি ফেক্টৰ হ'ব থাউৰাত ৰাজদীপ বাইলুং বৰুৱা আপুনি যিটো প্ৰসংগ ইতিমধ্যে উত্থাপন কৰিছে যিটো মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি প্ৰসংগটো যেতিয়া সাধাৰণ ৰাইজক সোধোঁ তেতিয়া সাধাৰণ ৰাইজে এটা কথা কয় যে বিজেপিয়েও আজি তেল ভৰাইছে গাড়ীত কংগ্ৰেছেও তেল ভৰাইছে ৰাইজৰ দলেও তেল ভৰাইছে CPIও তেল ভৰাইছে কিন্তু তেলৰ দাম কেতিয়াও কমা নাই তেলৰ দাম সদায় বাঢ়ি গৈছে পেট্ৰল ডিজেলৰ দাম সদায় বৃদ্ধি হৈছে কিন্তু তাৰ পিছত ভোট কাৰ পক্ষত পৰিব বিজেপি বিৰোধী ভোট হ'ব নে ইয়াত কেনেকুৱা এটা ভোট হ'ব সেই যিটো ফলাফল তাৰ বাবে 2 নৱেম্বৰলৈ অপেক্ষা কৰিব লাগিব কিন্তু
এই প্ৰসংগত কথা পাতিবৰ বাবে আমি আজি যিকেইটা দলে ইয়াত প্ৰাৰ্থিত্ব আগবঢ়াইছে সেয়া বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল আৰু CPI 4টা দলৰে প্ৰতিনিধি আমাৰ সৈতে আছে। মই প্ৰথমতে বিজেপিৰ ওচৰলৈ মই যাব বিচাৰিম। মই যিটো প্ৰসংগ ষ্টুডিঅ'ত চৰ্চা হৈছে আজিৰ অনুষ্ঠানত, বিশেষকৈ মূল্যবৃদ্ধিৰ যিটো প্ৰসংগ, মূল্যবৃদ্ধিৰ কিন্তু যিকুৰা জুই, সেই জুইকুৰাই জনতাক দহিছে। এতিয়া এই ক্ষেত্ৰত থাউৰাত আপোনালোকে যিহেতু ঘৰে ঘৰে গৈছে, প্ৰতি ঘৰে ঘৰে আপোনালোকে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, ৰাইজে আপোনালোকক কি কয়? আপোনালোকক এই সমস্যাটোৰ বিষয়ে কৈছেনে নাই যে আপোনালোকৰে চৰকাৰ আৰু আপোনালোকৰ দিনতেই কিন্তু এতিয়া মূল্যবৃদ্ধিত ৰাইজ দহিছে, আপোনালোকে কেনেকুৱা সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? চাওক, মূল্যবৃদ্ধিৰ প্ৰসংগত ৰাইজে কৈছে, নাই কোৱা বুলি আমি অস্বীকাৰ কৰা নাই। মূল্যবৃদ্ধিটো থাৰুৱা উপনিৰ্বাচন কেন্দ্ৰিক মূল্যবৃদ্ধি এইটো নহয়, অকল থাৰুৱা সমষ্টিৰ ভিত্তিত এইটো মূল্যবৃদ্ধি নহয়, সমগ্ৰ অসমতে এইটো মূল্যবৃদ্ধি হৈছে। থাৰুৱা সমষ্টিৰ ৰাইজে কিন্তু মূল্যবৃদ্ধিৰ লগতে থাৰুৱা সমষ্টিৰ ৰাইজে বিচাৰিছে উন্নয়ন, থাৰুৱা সমষ্টিৰ উন্নয়ন। যিহেতু থাৰুৱা সমষ্টিত আপোনালোকে দেখা পাইছে, সেইদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি থাৰুৱা সমষ্টিত এখন চিকিৎসা মহাবিদ্যালয় ঘোষণা কৰিছে, যিটো থাৰুৱা সমষ্টি অনুন্নত, শিক্ষাৰ ক্ষেত্ৰত বহু বছৰ আজি অনুন্নত হৈ আছিলে বুলি আমি ক'ব লাগিব। কাৰণ কেলৈ থাৰুৱা সমষ্টিত এখন বিজ্ঞান মহাবিদ্যালয় নাছিলে, আজি থাৰুৱা সমষ্টিত বিজ্ঞান মহাবিদ্যালয় হ'বলৈ গৈছে, ডিমৌ কলেজত বিজ্ঞান মহাবিদ্যালয় হ'বলৈ গৈ আছে। আপোনালোকে খবৰ ল'লে গম পাব যে থাৰুৱা সমষ্টিৰ যিটো টাউন কমিটি আছে, যিখন টাউন কমিটি, সেইখন পূৰ্ণাংগ পৰ্যায়ত টাউন কমিটি হৈ উঠা নাই। আজি সেই টাউন কমিটি পূৰ্ণাংগ পৰ্যায়ত হৈ নুঠাওঁতেও কিন্তু বিজেপি চৰকাৰৰ নেতৃত্বতেই থাৰুৱা সমষ্টি নগৰ সমিতিৰ অন্তৰ্গত বহুকেইটা ৰাস্তা ঘাট বা শৌচালয়, ৰাজহুৱা শৌচালয় আদি কৰি বহুখিনি উন্নয়ন হৈছে। গতিকে থাৰুৱা সমষ্টিৰ ৰাইজে এই উপনিৰ্বাচনৰ পৰা এটাই বিচাৰিছে যে উন্নয়ন লাগে, থাৰুৱা সমষ্টি এটা অনুন্নত সমষ্টিৰ পৰা এটা উন্নয়নমুখী সমষ্টিলৈ আগবঢ়াই নিবলৈ, ৰাজ্য অসমৰ 10টা সমষ্টিৰ পৰা এটা উন্নত মানৰ সমষ্টিত গঢ়ি তুলিবলৈ থাৰুৱা সমষ্টিৰ ৰাইজে বিচাৰিছে। কিন্তু সমান্তৰালভাৱে আপোনালোকৰ যিসকল বিৰোধী, সেই বিৰোধীয়ে কিন্তু সুশান্ত বৰগোহাঁইক এক প্ৰকাৰ বিশ্বাসঘাতক, প্ৰবঞ্চক আখ্যা দি সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে কিন্তু এইবাৰ জোৰদাৰ গতিত প্ৰচাৰ অভিযান চলাইছে। নিশ্চয় সুশান্ত বৰগোহাঁইদেৱে কংগ্ৰেছত থাকিও কংগ্ৰেছৰ দৰমহালৈ সা সুবিধা লৈ তেওঁ থাকিব পাৰিলেহেঁতেন এজন বিধায়ক হিচাপে। সুশান্ত বৰগোহাঁই আজি থাৰুৱা সমষ্টিৰ ৰাইজক বিশ্বাসঘাতকতাৰ কাৰণে, সুশান্ত বৰগোহাঁই কংগ্ৰেছ দলটোক তেওঁ যদি বিশ্বাসঘাতক কৰিছে বুলি কংগ্ৰেছী কৰ্মীসকলে ভাবে, কিন্তু তাৰ সমান্তৰালকৈ থাৰুৱা সমষ্টিৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সুশান্ত বৰগোহাঁই এই বিজেপি দললৈ আহিলে, আৰু যাৰ ফলশ্ৰুতিত আজি উপনিৰ্বাচন হৈছে। আজি উপনিৰ্বাচনৰ ফলশ্ৰুতিত থাৰুৱা সমষ্টিৰ বহুকেইটা আঁচনি বা হওক চিকিৎসা মহাবিদ্যালয়, মই পুনৰবাৰ কৈছোঁ, চিকিৎসা মহাবিদ্যালয়ক আজি যিসকল আমাৰ দিহিঙৰ মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণ পৰ্যায়ত চলিবলৈ আছে, থাৰুৱা সমষ্টি 27টাকৈ আধা ইলা কৰাৰ পিছত আজি পূৰ্ণ পৰ্যায়ত কাম চলি আছে ৰাস্তাখিনি, আপোনালোকে গম পাব। গতিকে থাৰুৱা সমষ্টি ৰাইজক সুশান্ত বৰগোহাঁই বিশ্বাসঘাতকতা কৰা নাই, থাৰুৱা সমষ্টি ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সুশান্ত বৰগোহাঁই বিজেপি দলত যোগদান কৰিছে। আজিও সেইটো কথা সুশান্ত বৰগোহাঁয়ে কৈছে যে উন্নয়নৰ স্বাৰ্থতহে তেওঁ বিজেপিত যোগদান কৰিছে, যিটো কথা কিন্তু বাৰম্বাৰ। আৰু এটা কথা ৰাজদীপ বাইলুং বৰুৱা ইতিমধ্যে সকলোৱে গম পাইছোঁ যে পূৰ্বৰ থাউৰাৰ যিটো পৰম্পৰা, কংগ্ৰেছ ভাৰ্চেছ বিজেপি, এইবাৰ কিন্তু কংগ্ৰেছ ভাৰ্চেছ বিজেপি এই যুঁজখন প্ৰায় ত্ৰিকোণীয়, আৰু লগতে যোগ দিছে CPIও শক্তিশালীভাৱে তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে। গতিকে কেইবাটাও এইবাৰ শক্তিশালী দলৰ বিৰুদ্ধে এইবাৰ কিন্তু কংগ্ৰেছেই হওক, বিজেপিয়ে হওক, ইটোৱে সিটোৰ সৈতে, ইটো দলে সিটোৰ সৈতে যুঁজ দিবলগীয়া হৈছে। আৰু ৰাইজৰ দলে কিন্তু বাৰম্বাৰ প্ৰতাৰক, বিশ্বাসঘাতক আখ্যা দিছে সুশান্ত বৰগোহাঁইক। ৰাইজৰ দলৰ প্ৰতিনিধি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মূল্যবৃদ্ধি আৰু উপনিৰ্বাচন আৰু থাউৰাত আপোনালোকে যিহেতু এইবাৰ জোৰদাৰ গতিত প্ৰচাৰ চলাইছে, গতিকে পৰিৱেশটো আপোনালোকে কেনেকুৱা দেখিছে? চাওক, পৰিৱেশটো খুব ভাল। আৰু প্ৰথম কথাটো হ'ল যে যিটো মূল্যবৃদ্ধি, আপোনালোকে দেখিছে যে এই নিৰ্বাচন এটা অনুষ্ঠিত কৰিবলৈ সাধাৰণতে বহুত পইচা প্ৰয়োজন হয়। আজি এই পইচাটো আমাৰ কৰ কাটলৰ পৰা আহিব। আজি এই নিৰ্বাচনটো যে অনুষ্ঠিত কৰিব লাগে, তাৰ কাৰণে চৰকাৰে টেক্স লগোৱা আৰম্ভ কৰিছে, গোটেই বস্তুবিলাকৰ দাম বঢ়োৱা আৰম্ভ কৰিছে। আজি প্ৰতিদিন পেপাৰত দেখিছোঁ যে আজি ৰডৰ যিবিলাক নিৰ্মাণ সামগ্ৰী আছে, এই নিৰ্মাণ সামগ্ৰীবিলাকৰ দামো সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। আজি আলু পিঁয়াজৰ দামো বৃদ্ধি পাইছে, দাইলৰ দাম বৃদ্ধি পাইছে, মিঠাতেলৰ দাম বৃদ্ধি পাইছে। গতিকে সাংঘাতিক ধৰণে মূল্যবৃদ্ধি আমাক জোৰলা কৰিছে। আৰু এই যে জোৰলা কৰিছে, ইয়াত 1 নহয় 1% হ'লেও সুশান্ত বৰগোহাঁইৰ হাত নিশ্চিতভাৱে আছে। গতিকে আমি বিচাৰোঁ যে এই ধৰণৰ উপনিৰ্বাচনবিলাক বন্ধ হ'ব লাগে। যদি কেনেবাকৈ কোনোবা এজন MLA কেতিয়াবা মৃত্যু হৈছে, তেনেহ'লে সেই তাত এটা স্বাভাৱিক উপনিৰ্বাচন হোৱাটো বেলেগ কথা। কিন্তু এই যিটো নিৰ্বাচন, এইটো এটা জাপি দিয়া নিৰ্বাচন, এইটো সুশান্ত বৰগোহাঁই প্ৰতাৰণা কৰাৰ বাবে পতা এটা নিৰ্বাচন। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ যে এই ধৰণৰ যি ৰাজনীতি, এই ৰাজনীতি আমি বন্ধ কৰিব লাগিব। কাইলৈ সুশান্ত যদি জিকি যায়, তেন্তে আৰু এজন MLA বিজেপি দললৈ যাব, শাসকীয় দললৈ যাব, আকৌ এটা উপনিৰ্বাচন, আকৌ আমাৰ মূৰতে এটা বোজা। গতিকে এই ধৰণৰ ৰাজনীতি একেবাৰে বন্ধ হ'ব লাগে, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে আমি দেখিলোঁ যে বিজেপিৰ যিজন সতীৰ্থ, তেওঁ কৈছে যে তেওঁ উন্নয়নৰ কাৰণে কৈছে। আজি উন্নয়নটো তেনেকুৱা বস্তু নেকি? আজি আমি
প্ৰতিটো সমষ্টিৰ মানুহে আমি টেক্স দিছোঁ, গতিকে সমষ্টিত উন্নয়ন হ'বই লাগিব, সেইটো মূল কথা। আজি আমাৰ থাওৰা সমষ্টিৰ পৰা তেল লৈ যোৱা হৈছে, এই তেলবিলাকৰ বিনিময়ত আমি ৰয়েলিটি পাব লাগে। এতিয়া এই যদি ৰয়েলিটি, এই ৰয়েলিটিটো আমাৰ ৰাস্তা যদি নবনায়, এই ৰয়েলিটিৰ পৰা যদি আমাৰ চিকিৎসালয় এখন নবনায়, এই ৰয়েলিটিৰ পৰা যদি আমাৰ এখন কলেজ নবনায়, তেনেহ'লে সেই ৰয়েলিটিৰ পইচাটো আমি হিমন্ত বিশ্ব শৰ্মাক ঘৰত ভৰাই ৰাখিবলৈ আমি দিয়া নাই। গতিকে এনেকুৱা ধৰণৰ কথা কৈ আচলতে মানুহক খুব তেওঁলোকে ভুলভাৱে তেওঁলোকে বুজাব বিচাৰিছে। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ উন্নয়ন হ'বই লাগিব, প্ৰতিটো সমষ্টিত উন্নয়ন হ'ব লাগিব, প্ৰতিটো ৰাইজে যিহেতু টেক্স দিছে উন্নয়ন হ'ব লাগিব। তেওঁলোকে বিৰোধী কি উন্নয়ন নহ'ব নেকি? বিৰোধী সমষ্টিবিলাকত উন্নয়ন নহ'ব নেকি? এই কথাবিলাক তেওঁলোকে আচলতে চিন্তা চৰ্চা কৰা দৰকাৰ, ৰাইজে চিন্তা চৰ্চা কৰা দৰকাৰ। এই কথাখিনি আমি ৰাইজলৈ আহ্বান কৰিছোঁ। মই কংগ্ৰেছৰ যিগৰাকী প্ৰতিনিধি আছে মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এটা সুস্থ ৰাজনৈতিক পৰিৱেশৰ মাজত থাওৰাৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচন আজিৰ দিনলৈকে উপ নিৰ্বাচনটোৰ এটা প্ৰচাৰ হয়তো চলিছে। গতিকে এতিয়া প্ৰসংগটো হ'ল যে সুশান্ত বৰগোহাঁয়ে কিন্তু কৈছে যে কংগ্ৰেছত থাকিলে থাওৰাৰ উন্নয়ন নহয়, যাৰ বাবে তেওঁলোকে এক প্ৰকাৰ তেখেতে কংগ্ৰেছক আপোনালোকৰ ভাষাত আচলতে প্ৰবঞ্চনা বা বিশ্বাসঘাতকতা কৰিবলৈ বাধ্য হ'ল। এই ক্ষেত্ৰত কংগ্ৰেছ শিবিৰৰ পৰা কি ক'ব? প্ৰথম কথাটো হ'ল এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আৰু গণতান্ত্ৰিক এটা ব্যৱস্থাত থকা এজন ব্যক্তি হিচাপে যে বিৰোধী দলত থাকিলে উন্নয়ন নোহোৱা কথাটো বা বিৰোধী দলত থাকিলে উন্নয়ন কৰিব নোৱাৰা বুলি যিটো কথা কোৱা হৈছে সেইটো অতি হাস্যকৰ। গণতান্ত্ৰিক ব্যৱস্থাটোৱে হ'ল এনে এটা ব্যৱস্থা য'ত চৰকাৰ আৰু বিৰোধী পক্ষ দুয়োটাই লাগিব। এটা শক্তিশালী বিৰোধী পক্ষৰ অবিহনে কেতিয়া এটা গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী হ'ব নোৱাৰে, এখন সমাজ উন্নতি হ'ব নোৱাৰে, এখন ৰাষ্ট্ৰৰ উন্নতি হ'ব নোৱাৰে। তেনে এটা পৰিপ্ৰেক্ষিতত তেওঁ 5টা বছৰ MLA হৈ থকাৰ পাছত যদি তেওঁ কয় যে বিৰোধী দলৰ অবিহনে এখন গণতন্ত্ৰ চলিব, সেইকাৰণে বিৰোধী দলৰ সকলোৱে চৰকাৰী পক্ষত যোগদান কৰিব লাগে, তেতিয়াহ'লে মই ভাবোঁ তেনে এজন ব্যক্তিৰ আচলতে জনপ্ৰতিনিধি হোৱাৰ তেওঁৰ যিটো যোগ্যতা, সেই যোগ্যতাৰ সম্পৰ্কত এটা নিশ্চিতভাৱে প্ৰশ্ন উদ্বেগ হ'ব। এতিয়া কথাটো হ'ল যে মই থাওৰা সমষ্টিৰ এগৰাকী ভোটাৰ হিচাপে এটা কথা আপোনাক মই ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত যদি আপুনি চাই যে আজিৰ তাৰিখত গোটেই ৰাষ্ট্ৰ ব্যৱস্থাত বা সমাজ ব্যৱস্থাত বা এখন ৰাজ্যখনত কোনবোৰ কথাই বেছিকৈ প্ৰাসংগিকতা লাভ কৰিব লাগিছিল। প্ৰথম কথাটো হ'ল প্ৰসংগ লাভ কৰিব লাগিছিল যে মূল্যবৃদ্ধি। আজি গৃহিণীৰ যিটো চৌকা, সেই চৌকাত আচলতে 1 লিটাৰ তেল ক্ৰয় কৰিব নোৱাৰা এটা অৱস্থা গ্ৰাম্য অঞ্চলত সৃষ্টি হৈছে। পেট্ৰলৰ কথাটো যদি চাওঁ আজিৰ তাৰিখত ডিমৌত 1 লিটাৰ পেট্ৰলৰ দাম হ'ল 104 টকা 87 পইচা। ঠিক একেদৰে ডিজেলৰ কথাখিনি বাৰু নকলোৱে। এতিয়া এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যে মানুহে আচলতে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। তেনে এটা সময়ত আকৌ এটা উপ নিৰ্বাচনৰ জৰিয়তে ৰাইজৰ মূৰত পুনৰ এটা মাধমা দিবলৈ যিটো ব্যৱস্থা কৰা হ'ল যে আচলতে 5টা মাহ অতিক্ৰম কৰাৰ পাছত এটা উপ নিৰ্বাচন থাওৰা সমষ্টিৰ যিটো ল'ব লগা হ'ল বা অসমৰ 5টা সমষ্টিত যিসকল জনসাধাৰণে উপ নিৰ্বাচন এটা ল'ব লগা হ'ল, এইটো হ'ল মই ভাবোঁ যে সমাজ জীৱনৰ কাৰণে, ৰাজনৈতিক ব্যৱস্থা এটাৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে মই এটা কথা অনুভৱ কৰোঁ যে এই সময়ত জনসাধাৰণক উপ নিৰ্বাচন বাৰম্বাৰ জাপি দি চৰকাৰ উপ নিৰ্বাচন জাপি দিয়াতকৈ জনসাধাৰণক এই যিবোৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, আজি চিকিৎসা সেৱাৰ যিবোৰ সমস্যা, শিক্ষাৰ যিবোৰ সমস্যা, এইবোৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিব লাগে আৰু জনসাধাৰণক এটা সুস্থ গণতান্ত্ৰিক ব্যৱস্থাত তেওঁলোকে জীয়াই থাকিব পৰাকৈ এটা পৰিৱেশ ৰচনা কৰিব লাগে। কিন্তু কৌস্তৱ, কথা হৈছে তেওঁ ঠিকেই কৈছে, তেওঁৰ কথাখিনিৰ যুক্তি আছে, যুক্তিযুক্ততা আছে, কথাখিনিৰ যুক্তিযুক্ততা আছে। কিন্তু আমাৰ কথা হ'ল যে এই বিষয়বোৰক সাধাৰণ ভোটাৰে, তেওঁলোক পঢ়া শুনা যিসকল লোক আছে, যিসকলে সদায় অৰ্থনীতিৰ কথা বুজি পায়, তাৰ ওপৰত নজৰ ৰাখে, দৃষ্টি ৰাখে, তাৰ বাহিৰে মই এই কথাও ক'ব খোজা নাই যে পঢ়া শুনা বা কৰা নকৰা কথাটো বাৰু পিছলৈ আহিল, আমাৰ সাক্ষৰতাৰ হাৰো আমাৰ যথেষ্ট আছে। কিন্তু সাধাৰণ যিসকল লোক, একেবাৰে সাধাৰণ, কোনোবাই হয়তো দিন হাজিৰা কৰে, কোনোবাই হয়তো প্ৰদ্যুম্ন গোস্বামীয়ে কোৱাৰ দৰে বাটৰ কাষত এখন দোকান দিয়ে, সৰু এখন ঘুমটি আছে। এই মানুহবোৰে এই কথাবোৰ চিন্তা কৰিব নে তেওঁলোকে হিতাধিকাৰীৰ আওতালৈ অহাৰ কথাটো চিন্তা কৰিব, চৰকাৰৰ পৰা লাভ কৰিবলগীয়া আৰ্থিক বা আন ধৰণৰ সাহায্যৰ কথা চিন্তা কৰিব, নে দাম বৃদ্ধিৰ কথা চিন্তা কৰি চৰকাৰখনক এসেকা দিবলৈ তেওঁলোকে টঙালি বান্ধিব? কি চিন্তা কৰিব? গতিকে সেই কথাখিনি অকণমান চমুকৈ তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম আপোনাৰ জৰিয়তে। তাৰপিছতে মই CPIৰ যদি কোনো প্ৰতিনিধি আছে তেওঁলোকৰ কাষলৈ আহিম। হয়, মই পোনে সেই প্ৰসংগটোকে মই তেখেতৰ ওচৰলৈ নিছোঁ যে মই যিটো কথা ইতিমধ্যে আপোনাক উল্লেখ কৰিব বিচাৰিছিলোঁ যে য'ত আজি বিজেপিয়ে হিতাধিকাৰীৰ সৃষ্টি কৰিছে, সেই সময়ত লাখ লাখ হিতাধিকাৰী য'ত সৃষ্টি হৈছে, সেয়া লাগিলে চাহ বাগানতেই হওক, গ্ৰামাঞ্চলতেই হওক, চহৰ অঞ্চলতেই হওক। কিন্তু প্ৰসংগটো হ'ল যে যিসকল সাধাৰণ ৰাইজ, সেই সাধাৰণ ৰাইজে এতিয়া মূল্যবৃদ্ধিৰ প্ৰসংগটো চিন্তা কৰিব নে তেওঁলোকে হিতাধিকাৰী হ'বলৈ চেষ্টা কৰিব বা হিতাধিকাৰীৰ যিখিনি সুবিধা, সেই সুবিধাখিনি ৰজা ঘৰৰ পৰা ল'বলৈ চেষ্টা কৰিব? প্ৰথম কথাটো হ'ল
চাওক হিতাধিকাৰী সৃষ্টি কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ ক্ষেত্ৰত যিসকল হিতাধিকাৰী সৃষ্টি কৰিছে হিতাধিকাৰীসকলক চৰকাৰে কিমান পৰিমাণৰ আৰ্থিক সহযোগিতাৰে তেওঁলোকক উপকৃত কৰে সেইটো হ'ল প্ৰথম কথা। যদি 830 টকা বা 1000 টকা দি তাৰ বিপৰীতে যেতিয়া 1 লিটাৰ তেল তেওঁলোকে 200 টকাত ক্ৰয় কৰিব লাগিব তেতিয়াহ'লে স্বাভাৱিকতে তেওঁলোকক আচলতে আভুৱা ভৰা হৈছে। কথাটো হ'ল যে আমাৰ গণতান্ত্ৰিক ব্যৱস্থা এটাত বহু সময় তেনেকুৱা ধৰণৰ হয় যে কেতিয়াবা মানে তাৎক্ষণিকভাৱে চমক সৃষ্টিৰে জনসাধাৰণ বা ভোটাৰক তেওঁলোকে আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰে। কিন্তু এটা কথা আপুনি চাব যে বিগত নিৰ্বাচনতো বিজেপি চৰকাৰ আছিল, অসমত চৰকাৰ আছিল বিজেপি, বিধায়ক আছিল থাওৰা সমষ্টিত বিজেপি। ইয়াত বহু ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰা হৈছিলে আৰু হিতাধিকাৰীসকল সৃষ্টি কৰি তেওঁলোকে ভাবিছিল যে সেই হিতাধিকাৰী ভোটেৰে তেওঁলোকে নিৰ্বাচনত জয়লাভ কৰিব। কিন্তু বাস্তৱিকতে কি হ'ল যে সম্পূৰ্ণৰূপে নস্বাত কৰি চৰকাৰী যি বিজেপি দলৰ যিজন প্ৰাৰ্থী আছিলে তেওঁক নস্বাত কৰি পেলাই কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিছিল। আৰু থাওৰা সমষ্টিৰ ভোটাৰৰ ক্ষেত্ৰত সেইকাৰণে আপোনাক মই এটা কথা ক'ব পাৰোঁ যে থাওৰা সমষ্টিৰ ভোটাৰৰ স্বাভিমান কি বুজি পায় আৰু থাওৰা সমষ্টিৰ ভোটাৰে এই কথাটো আৰু সেইকাৰণে মৰিয়নিৰ গুৰুত্ব বৃদ্ধি পাইছে। সময়তে থাওৰা আৰু মৰিয়নিৰ গুৰুত্ব বৃদ্ধি পোৱাৰ কাৰণ আছে, কাৰণ শাসকীয় চৰকাৰখনৰ হিতাধিকাৰী সৃষ্টিৰ নীতিটোক তেওঁলোকে একেবাৰে নৎসাত কৰিছিল। সেইকাৰণে থাওৰা আৰু মৰিয়নিৰ বিশেষ গুৰুত্ব আছে, কিন্তু এইটো মন কৰিব লাগিব। মই CPIৰ কোনো প্ৰতিনিধি আছে আৰু বাকী যদি আন কোনো আছে মই CPIৰ কাষলৈ যাওঁ, প্ৰতিনিধিৰ কাষলৈ, বাকীসকলৰ কাষলৈ পাছত যাওঁ। ৰাজীৱ বাইলুং বৰুৱা CPI প্ৰতিনিধিগৰাকীৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। যিকেইটা প্ৰসংগ ওলাই আছে, হিতাধিকাৰী সৃষ্টি কৰিছে বিজেপি চৰকাৰখনে, এফালে মূল্য বৃদ্ধিৰ জুই, সেই সময়তে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু বিৰোধী কিয় আস্থাত ল'ব বা CPIকে কিয় আস্থাত ল'ব, কংগ্ৰেছক কিয় ল'ব বা ৰাইজৰ দলক কিয় ল'ব, এইটো কিন্তু ডাঙৰ প্ৰশ্ন। গতিকে কংগ্ৰেছ বিজেপি আৰু ৰাইজৰ দল থকাৰ পিছতো এনেকুৱা এটা প্ৰেক্ষাপটত CPI কিয় ৰাইজে গ্ৰহণ কৰিব? হয় চাওক কৌস্তৱ দা, আজি আপোনালোকৰ ৰাতিপুৱাই এটা নিউজ বজাইছে আৰু মই নিজে কৈ লৈছোঁ, আমি কোনো মানে আমি CPI মানুহ নহয়, আমি হৈছোঁ থাওৰাবাসী, মানে আমাৰ যুৱ প্ৰজন্ম। আমি যুৱ প্ৰজন্মই আমি বিচাৰিছোঁ যে কৃষ্ণ গগৈৰ দৰে এজন নেতাক আমাৰ বিধি প্ৰসংগ কথাটো কৈছে। আপোনালোকে সকলোৱে এবাৰ থাওৰালৈ আহক। মই কৈছোঁ যে সেইদিনাখন আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানে মুৰব্বী অধ্যাপক মানে অখিলৰঞ্জন দত্ত ছাৰে লিখিছে ৰাজনীতি বিজ্ঞান বিভাগৰ, যে কৃষ্ণ গগৈয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিছে, যিটো পৰম্পৰাৰ জৰিয়তে আমাৰ বৰ্তমান সময়ত মানে যিটো ধন সৰ্বস্বৰ ৰাজনীতি, গাড়ী ঘোঁৰা দৌৰাই ফুৰাৰ পৰিৱৰ্তে কিন্তু জনসাধাৰণৰ মাজলৈ গৈছে, পথাৰলৈ গৈছে, মানুহৰ চোতাললৈ গৈছে আৰু মানে তেনেকুৱা ধৰণে আমাৰ মানে নিৰ্বাচনী প্ৰচাৰ চলিছে। আৰু সেইবিলাকে বুজায় যে জনতাৰ দুৰ্দশা বা মূল্যবৃদ্ধি এনেকুৱা ধৰণৰ প্ৰসংগবিলাক কৃষ্ণ গগৈয়ে মানে হৃদয়ংগম কৰিব পাৰে। এতিয়া আপুনি চাওক, গোটেই মানুহবিলাক দেখিলে, এতিয়া আপুনি চাওক আমাৰ লগত আটাইতকৈ বেছি থাওৰাবাসী যুৱ প্ৰজন্ম আছে। কিয় আছে? কাৰণ কৃষ্ণ গগৈয়ে সকলো যুৱ প্ৰজন্মৰ প্ৰশ্নবিলাক শুনিব বিচাৰে। বিজেপি আমাৰ হেৰি মানে প্ৰতিনিধিকেইগৰাকীয়ে কৈছে প্ৰসংগখিনি CPI সমাধান সূত্ৰ উলিয়াবলৈ নাই, যিখিনি সমস্যা ৰাইজে ভুগি আছে CPI কিয় বিশ্বাসত ল'ব এইবাৰ থাওৰাবাসী? হয়, মই কৈছোঁ যে কৃষ্ণ মানে এটা কথা বৰ্তমান সময়ত ৰাজনীতিত চলি থাকে যে মানে প্ৰাৰ্থী চাই ভোট দিয়ক। কৃষ্ণ গগৈ এনেকুৱা এজন প্ৰাৰ্থী, যিজন প্ৰাৰ্থীয়ে মানে চাওক বিধানসভালৈ গৈ পিনি মানুহে বৃহৎ পৰিৱৰ্তন কৰিব নোৱাৰে, যে আমাৰ প্ৰশ্নবিলাকক উপস্থাপন কৰিব পাৰিব লাগে। কিন্তু মানে আমাৰ কৃষ্ণ গগৈ এনেকুৱা এজন প্ৰাৰ্থী যিয়ে আমাৰ প্ৰশ্নবিলাকক মানে বিধানসভালৈ লৈ যাব পাৰিব, কাৰণ দুখীয়া দৰিদ্ৰ জনতাৰ মাজত গৈ সোমাইছে, আমাৰ যুৱ প্ৰজন্মৰ সমস্যাবিলাক তেওঁ অনুভৱ কৰিছে আৰু সেইকাৰণে মানে আমাৰ কৃষ্ণ গগৈৰ জৰিয়তে এই সমস্যাবিলাক সমাধান কৰা। কৌস্তৱ অকণমান সময় সংযুক্ত হৈ থাকক, আকৌ যদি সম্ভৱ হয় মই সময় অনুমতি দিলে আপোনাৰ কাষলৈ আহিম। মই আকৌ যুৱ নেতা গোটেই ৰাইজৰ দলতো আহিছে, ধৈৰ্যৰ লগতো গোটেই আছে। নহয় তেওঁলোকৰ প্ৰতিনিধি আমি পালোঁ, ৰাইজৰ দলক পালোঁ, আমি ৰাইজৰ দলৰ সৈতে কথা হ'ল, বাৰু। কৌস্তৱ আকৌ আহিম, মই অকণমান একাধিক্ৰমে যাওঁ। হয়, আচ্ছা, গোটেই যদি ইলেকশ্যন প্ৰক্ৰিয়াটো চোৱা যায়, গতিকে ইয়াত যে যি গণতন্ত্ৰৰ যি প্ৰমূল্যবোধ সেইটো সমূলি নস্যাৎ হৈ গৈছে এই বাই ইলেকশ্যনটোত। এজন মুখ্যমন্ত্ৰীয়ে যেনেকৈ কথাবিলাক কৈছে প্ৰচাৰত গৈ পেলাই, যে কেইটামান সৰু গাখীৰ নিদিয়া গাই আদৰ কৰি লাভ নাই, এফালে কয় গৌ মাতা, এফালে গাখীৰ নিদিয়া গাই, মানে এই তুলনামূলক যে কথা, তুলুঙা মন্তব্য, এই যে গণতন্ত্ৰৰ এটা অংশ, এটা সভ্য জাতিৰ এটা অংশ হ'ব পাৰেনে এজন মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কথা কোৱা? আৰু কি কৈছে তেখেতে, যে বিধানসভা সমষ্টি উন্নয়নৰ বাবে বিধায়কজন শাসকীয় পক্ষৰ হোৱাটো উচিত। তাৰমানে গণতন্ত্ৰৰ বেছিক কাঠামো যিটো অপজিশ্যন থাকিব। বাজপেয়ী ডাঙৰীয়াই কি কৈছিলে কেইদিনমান আগতে নীতিন গাডকাৰীয়ে কৈছে যে সুস্থ অপজিশ্যন যেতিয়া থাকে তেতিয়া গণতন্ত্ৰ প্ৰশাসন তেতিয়া ভাল হয়। গতিকে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে সমষ্টি উন্নয়নৰ কাৰণে তাৰমানে বিৰোধী দলৰ সমষ্টি উন্নয়ন নহ'ব নেকি? আৰু এটা কথা কৈছে তেখেতে,
বিৰোধী বিধায়ক যদি বিজেপি চৰকাৰত জইন কৰে বিজেপিলৈ আহে তেতিয়াহ'লে সেই সমষ্টিখন 2000 কোটি টকাৰ উন্নয়নৰ পেকেজ দিব সেইটো কৰে আচ্ছা এতিয়া কথা হৈছে কি তুমি এইটো ব্ৰাইবিং কাৰণ গোটেই ডেমক্ৰেচিটো গোটেই প্ৰমূল্যবোধটো হেৰি হোৱা নাই আজি থাওৰাত আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা ক'ব নোৱাৰিলে কেলে মৰিয়নিত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাগালেণ্ড বৰ্ডাৰৰ কথা ক'ব নোৱাৰিলে কেলে আজি হেৰিত ভৱানীপুৰত এই মাটি দালালৰ বিৰুদ্ধে যিখিনি কথা কৈ আছে যে সবকে গামোচা পিনি বিদায় দিবলৈ ফণী তালুকদাৰকে গৈ পেলাই এতিয়া কিহৰ কাৰণে ভোট বিচাৰিছেগে আৰু ফণী তালুকদাৰ লগতে নাচি আছে দেখোন নাচি আছে প্ৰশ্ন উত্থাপন কৰিছে আজি এজন মুখ্যমন্ত্ৰীয়ে ষ্টেজত গৈ পেলাই নচা বগাৰ সময় নেকি আজি দেশত জ্বলিছে মূল্য বৃদ্ধি কেউ পিনে কোনো এটা স্কিম কামত অহা নাই এফালে ক'ব দালালক জেলত ভৰাম আৰু এফালে দালালৰ লগত নাচি থাকিব এইটোতো বহুত ডাঙৰ কথা কিন্তু সঁচা কথা মই আকৌ এটা বিৰতি ল'বলৈ এই দালালৰ লগতে আপোনাৰ কথা বতৰাবোৰ শুনিছে সমষ্টি ৰাইজৰ কথাৰো মান পাইছে মই সকলোখিনি কথা মান পাইছোঁ মানে গোটেই কথাখিনি আমি ষ্টুডিঅ'ৰ পৰা ইয়াত ৰখি পেলাই কৈ আছোঁ কিন্তু আপুনি এটা কথা লক্ষ্য কৰক এতিয়া অসমত আমি যিকোনো এটা বিষয় যেতিয়া চলে ছ'চিয়েল মিডিয়া ইজ এ ভেৰি ষ্ট্ৰং টুল ছ'চিয়েল মিডিয়াত এটা বিষয় এনেকুৱাকৈ ছ'চিয়েল মিডিয়াই গোটেই বিষয়টো এটা পৰ্যায়লৈ লৈ যাব পাৰে মানুহে বা চৰকাৰে হওক বা যিকোনো এটা ব্যৱস্থাই হওক ছ'চিয়েল মিডিয়াক দেখি সিদ্ধান্ত সলনি কৰিবলগীয়া হয় হয়নে আজি ছ'চিয়েল মিডিয়াত কি চলি আছে ৰাজ্যপাল মহোদয়ে তেখেতৰ ঘৰত কাৰোৱাচত পাতিলে অসমীয়া পৰম্পৰা নাইকিয়া হ'ল কিন্তু আজি চলিব লাগিছিল কি ছ'চিয়েল মিডিয়াৰ ট্ৰলটো আজি কোনফালে যাব লাগিছিল 2-3টাকে 5টাকে সমষ্টিৰ বিধানসভা ইলেকশ্যন আহি আছে মূল্যবৃদ্ধিৰ কথা আপুনি মই লগ পাই ঘৰত পাতিছোঁ টিভিৰ সন্মুখত গালি পাৰিছোঁ ষ্টুডিঅ'ত বহি গালি পাৰিছোঁ কিন্তু আজি প্ৰেক্টিকেলি যদি চাই মই এটা ট্ৰেণ্ডিঙত দাম বৃদ্ধি নাই মই আপোনাক এটা কথা ক'লোঁ অসমৰ যদি আপুনি চাই ছ'চিয়েল মিডিয়া ট্ৰেণ্ডিঙত এই দাম বৃদ্ধি নাই তাৰমানে আজি মই কৈছোঁ আপোনাৰ এজনে লিখিছে ফেচবুকত যে আপোনাৰ অসমৰ মানুহ এজন আজি পাঞ্জাৱত গৈ পেলাই ৰাজ্যপাল হ'ল পাঞ্জাৱত ৰাজ্যপাল হোৱাৰ পিছত তেখেতে ক'লে যে মই আজি ৰাজ্যপাল ভৱনত ৰাজভৱনত বিহু পাতোঁ তেতিয়া তেওঁলোকে তাৰ মুখ্যমন্ত্ৰী ঘৈণীয়েকক মাতিলে অমুকৰ ৱাইফক মাতি পেলাই তেওঁলোকে কি পাটৰ মুগা চাদৰখন পিন্ধি গ'লে তেওঁলোক পাঞ্জাবী হৈ যাব নেকি পাঞ্জাৱে অসমীয়া কলা সংস্কৃতি লোৱা বুজাব নেকি ইমান সৰু সৰু কথা কিছুমান মানে এনেকুৱা অদৰকাৰী কথা কিছুমানক লৈ আমাৰ বিতৰ্কৰ সৃষ্টি হয় যিবিলাক দৰকাৰীৰো দৰকাৰী কথা 5টাকে বিধানসভা ইলেকশ্যন সমষ্টি ইলেকশ্যন আহি আছে ইছ্যু ভিত্তিক আমাৰ কোনো কাৰো খবৰ নাই ইছ্যু নাই আপুনি গালি পাই থাকি লাভ নাই প্ৰেক্টিকেলি চাওক আমি অদৰকাৰী কথাত আমি লাগি থকাত একদম উস্তাদ অদৰকাৰী কথাত লাগি থকাত উস্তাদ আপুনি মই ইয়াত বহি গালি পাৰিছোঁ আপুনি বাহিৰত গৈ কৈছোঁ দুজনে কথা পাতিছোঁ টিভি বাইটটো দিব সময়ত 10টা কথা কৈছে কিন্তু অদৰকাৰী কথাৰ বাদে আমাৰ সমাজখন কিন্তু দৰকাৰী আৰু সুস্থ সমালোচনা সুস্থ মই আপোনাক কৈছোঁ অসুস্থ কৰি পেলাই সমালোচনা এটা আপুনি মানুহে কয় যে চৰকাৰক গালি পাৰিলে আজিকালি জেলত ভৰাই আৰু যুক্তিপূৰ্ণভাৱে তুমি সুস্থভাৱে পজিটিভলি গালি পৰা না গণতান্ত্ৰিকভাৱে সুস্থ সমালোচনা কৰি চৰকাৰক গালি পৰাৰ নামত আপুনি যদি যিকোনো শব্দ ব্যৱহাৰ কৰিব চৰকাৰক গালি পৰাৰ নামত আপুনি যিকোনো এটা পৰ্যায়লৈ যাব আপোনাক কিয় জেলত নভৰাব বাক স্বাধীনতাৰ নামত যদি আপুনি সকলো গণতান্ত্ৰিক মৰ্যাদা শেষ কৰি পেলাই আপোনাক কিয় জেলত নভৰাব কিন্তু আপুনি গণতান্ত্ৰিক মৰ্যাদাৰ মাজেৰে এটা বস্তু যুক্তিসংগতভাৱে যেতিয়া পৰ্যালোচনা কৰিব সমালোচনা কৰিব বিশ্লেষণ কৰিব আৰু ধনাত্মক দৃষ্টিভংগীৰে যেতিয়া বিশ্লেষণ কৰিব যদি ৰেসপেক্টেড মিনিষ্টাৰ এটাই যদি আকৌ হেনেকুৱা ওয়াৰ্ডছ বিলাক কয় তেওঁলোকৰ ওপৰতো একো একচন নহয় মই মোৰ কথাটো হৈছে ৰেসপেক্টেড মিনিষ্টাৰে ক'লে বুলি মই বাধ্য নহয় এই কামটো কৰিবলৈ কমন পিপল জনক আজি জেলত ভৰাব এই কথাটো মই ৰেসপেক্টেড মিনিষ্টাৰে সেই কথা কৈছে কাৰণ মই বাধ্য নহয় তেনে ক'বলৈ মই ৰেসপেক্টফুলি ক'ম তেখেতে যি কোনো ওপৰতো একচন লোৱা কোনোবা এজনে ৰেসপেক্টেড মিনিষ্টাৰ এজনে আপোনাক যি কথা কৈছে বুলি আপুনি কৰিব মূল বিষয়টো সমালোচনা কৰিব কিন্তু সমালোচনাৰ প্ৰয়োজন আছে আৰু শক্তিশালী বিৰোধীৰ প্ৰয়োজন আছে গণতন্ত্ৰৰ কিন্তু কথাটো হৈছে কৰবাত এই নিৰ্বাচনে গণতান্ত্ৰিক প্ৰমূল্যবোধ আমাৰ নোহোৱা কৰিব নেকি নোহোৱা কৰিছে নেকি এই ধৰণৰ প্ৰশ্ন বিৰোধী পক্ষৰ পৰা উত্থাপন কৰা হৈছে যে কোৱা হৈছে যে গণতান্ত্ৰিক প্ৰমূল্যবোধটোৱে আমাৰ নোহোৱা কৰি দিয়া হৈছে আৰু এই তিনিটা সমষ্টিত
সমষ্টি একশন লোৱা হ'ব এক প্ৰকাৰে যি ধৰণে নিৰ্বাচন পতা হ'ল ঠিক আছে মই আপোনালোক দুয়োগৰাকীৰ কাষলৈ একাধিক্ৰমে আহি আছোঁ এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বাণিজ্যিক বিৰতিটো লৈ লৈছোঁ তাৰপিছতো আমি কথা পাতিম যে এই বিষয়বোৰ যে নিৰ্বাচনৰ এটা পৰিৱেশ চলি আছে 5টা বিধানসভা সমষ্টিত কিমানে কেনেধৰণে গুৰুত্ব দিছে ৰাইজে কেনেধৰণে গুৰুত্ব দিছে সেই সমষ্টিৰ ৰাইজে কি বুলি ভাবিছে দাম বৃদ্ধিক লৈ তেওঁলোকে চৰকাৰখনক এইবাৰ জবাব দিবলৈ প্ৰস্তুত নে তেওঁলোকে হিতাধিকাৰীৰ সংজ্ঞাৰ মাজত আবদ্ধ থাকি নিজৰ সা সুবিধাখিনি বা অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে ক'ৰবাত আপোচ কৰিব মই এই কথাখিনি মুকলিকৈ ক'বলগীয়া হৈছে কাৰণ আমি দেখি আহিছোঁ ইয়াৰ পূৰ্বৰ নিৰ্বাচনত তো আমি আজিৰ পৰ্যবেক্ষণৰ শেষ অংশত আহি উপনীত হৈছোঁ মই যিহেতু জুৰি শৰ্মা বৰদলৈ আছে মই আপোনাৰ কাষলৈ আহিছোঁ দুটা সমষ্টিৰ ওপৰত আমাৰ দৃষ্টি আছিল আজি এটা থাওৰা আনটো মৰিয়নি গতিকে তাৰ ৰাইজে বা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে কথাবোৰ স্পষ্টকৈ কৈছে খোলাখুলিকৈ কৈছে এতিয়া আমিও অনুভৱ কৰোঁ যে হিতাধিকাৰীৰ সৃষ্টিৰ পিছতো থাওৰাত সেই সময়ত আজিৰ যিগৰাকী বিজেপি প্ৰাৰ্থী তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল আৰু তেওঁ তাত জিকি আহিবলৈ সক্ষম হৈছিল একেদৰে মৰিয়নিটো সেই একেই কথাকে আমি ক'ব পাৰোঁ আজিৰ তাৰিখত তেওঁলোক দুয়োজনেই কংগ্ৰেছ ত্যাগ কৰি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে উপনিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে আমি মন কৰিছোঁ থাওৰা আৰু মৰিয়নিত অধিক জোৰ লগাবলগীয়া হৈছে মুখ্যমন্ত্ৰী গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী আহিছে আন নেতাসকল গৈছে ভৱেশ কলিতাৰ পৰা আদি কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ পৰা আদি কৰি প্ৰধান বৰুৱা সকলো গৈছে মানিব লাগিব যে আজিৰ যোনটো চিনেৰিঅ' সেই চিনেৰিঅ'ত পলিটিক্স ইজ টেকেন ভেৰি চিৰিয়াছলি এই কথাটো বুজি পোৱা গৈছে আজি ছ'চিয়েল মিডিয়াৰ কথাও কৈছে গোস্বামী ডাঙৰীয়াই বা আপোনালোকে মিডিয়ায়ো পলিটিক্সটোক আগতে যিমান লাইটলি লৈছিল বা ইলেক্টৰেল পলিটিক্সটো যিমান আজিকালি মানুহ ইমানেই কনচিয়াছ হৈ গৈছে এই থাওৰা আৰু মৰিয়নিৰ কথা যেতিয়া আপুনি কৈছে নিশ্চিতভাৱে থাওৰাত কংগ্ৰেছৰ এজন MLA জিকিছিলে ৰূপজ্যোতি কুৰ্মী বা কি কয় সুশান্ত বুঢ়াগোহাঁই আৰু মৰিয়নিত ৰূপজ্যোতি কুৰ্মী কিন্তু ইয়াতে মই ক'ব লাগিব কাৰণ আমাৰ কৃষ্ণা বাইদেউ ইয়াতে কৈছিলে যে জুৰি শৰ্মা বৰদলৈ বুলি কোৱাতে প্ৰথমে কংগ্ৰেছ বুলি ভাবিছিলে ইয়াতে দুখিত মই যে 28 বছৰ কংগ্ৰেছ কৰি আছিলোঁ 28 বছৰ পূৰা হৈ 29 বছৰ চলি থাকোঁতে মই কংগ্ৰেছ বাদ দি বিজেপিলৈ যোগদান কৰাৰ এটাই কিন্তু লক্ষ্য আছিলে সেই লক্ষ্যটো হৈছে লেক অফ লিডাৰশ্বিপ আজি নিশ্চিতভাৱে বিজেপি এটা লিডাৰশ্বিপ দেখাইছে বিজেপি এটা সৎ ইচ্ছা দেখুৱাইছে যে অসমখনক আগুৱাই লৈ যাব আৰু থাওৰা আৰু মৰিয়নিৰ যি দুগৰাকী বিধায়কে আজি কনষ্টিটিউশ্যন হওক বা ডেমক্ৰেচি ছিষ্টেমে হওক এটা তেওঁলোকৰ স্বতন্ত্ৰতা এটা আছে যে তেওঁলোকে নিজৰ MLA-শ্বিপটো ত্যাগ কৰি ৰিজাইন কৰি গভৰ্ণৰক তেওঁলোকে দি পেলাই তেওঁলোকে সেইখিনি মানে বিজেপি দলত যোগদান কৰিছিলে আৰু সেইটো ব্যক্তিগত তেখেতসকলৰ মতামত আৰু তাৰপিছত বিজেপি দলে তেখেতসকলক আজি টিকেট দি পেলাই আকৌ অৱতীৰ্ণ কৰালে কেণ্ডিডেট হিচাপে নিশ্চিতভাৱে য'ত আজিৰ দিনত পলিটিক্সটো ইমান কনচিয়াছ মানুহ পলিটিক্স লৈ পেলাই গোটেই যুৱ প্ৰজন্ম বিশেষকৈ ইমান পলিটিকেলি কনচিয়াছ তেনেধৰণৰ স্থানত নিশ্চিতভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা স্বভাৱেই প্ৰাকৃতিক স্বভাৱ আছে তেখেতে কোনো ধৰণৰ আনকি এটা পঞ্চায়তৰ নিৰ্বাচনত তেখেতে ক'বলৈ দিয়ক তেখেতে নিশ্চিতভাৱে আজি দেখা গৈছে এইটো এটা MLA ইলেকশ্যন লেজিছলেটিভ এছেম্বলি ইলেকশ্যন আৰু তাতে নিশ্চিতভাৱে তেখেতৰ স্বভাৱেই এনেকুৱা আৰু তেখেতে ৰাইজৰ মাজত সোমাই যায় কেম্পেইনিং কৰিছে কেম্পেইনিংটো আচল তেখেতৰ লক্ষ্য নহয় তেখেতে মানুহৰ মাজত সোমাই গৈছে আৰু চাওক এই নিৰ্বাচন দুটাই কোনো চৰকাৰ গঠন নকৰে এই নিৰ্বাচনকেইটাক মই ক'বলৈ মোৰ বিশেষ নায়েই কাৰণ আমি বিপুল ভোটত জয়ী হৈ আছোঁ দুটা কনষ্টিটুৱেঞ্চিতে মই নিশ্চিতভাৱে তেনেকুৱা কথাটো নাছিলে তামোলপুৰত কিন্তু ডিষ্ট্ৰিক্ট হিচাপে এখন জিলা যদি কৰিম বুলি আগতেই কিন্তু আমাৰ এটা প্ৰতিশ্ৰুতি আছিলে আজি ধৰকচোন কিবা এটা বিশেষ মানে তেখেতৰ বিয়োগৰ কাৰণে আমাৰ MLA যোনজন আছিলে তেখেতৰ বিয়োগৰ কাৰণে আকৌ এবাৰ নিৰ্বাচন হৈছে ঠিক তেনে ক্ষেত্ৰতেই এনেধৰণৰ এটা কথা যে কংগ্ৰেছে কোনো বিধায়কক ধৰি ৰাখিব পৰা নাই কংগ্ৰেছৰ আজি লেক অফ লিডাৰশ্বিপ কংগ্ৰেছ আজি
আজি বিৰোধী হিচাপে একদম ব্যৰ্থ হৈ গৈছে কোনো ধৰণৰ তাৰে কোনজনে মাত মাতিব পাৰিছে আজি যদি আপুনি কয় থাউৰাত যায় মনোৰঞ্জন তেখেতৰ নামটোৱে বিচাৰি পোৱা দিগদাৰ হৈ যায় তাতে গৈ পেলাই আজি ধৰকচোন মইতো কওঁ যে ৰাইজৰ দলৰে কিজানি কিবা এটা আছেই তাতে অলপমান মানে নাম চৰ্চা হৈছে য'ত কংগ্ৰেছৰ আৰু মইতো এজেপিক মই বৰ বেছি চিন্তা কৰিবলগীয়া হৈ গৈছে যে এটা সময়লৈকে তেওঁলোকে বাৰে বাৰে কৈ আছিল ৰাষ্ট্ৰীয় দলৰ লগত আমি নকৰোঁ আজি আকৌ ধৰক সেইটোৱে ক'ব পাৰো যে থাউৰা মৰিয়নি বুলিয়ে নহয় 5টা বিধানসভা য'ত আমাৰ নিৰ্বাচন হৈছে কংগ্ৰেছ বিজয় হ'ব কি কয় বিজেপি বিজয় হ'ব আৰু কংগ্ৰেছ বহুত পৰিৱৰ্তিত কংগ্ৰেছটো নাইকিয়া হৈছে মই বাৰে বাৰে কৈ আছো আপোনাৰ ডিছকাশ্যনৰ আগতে যে কংগ্ৰেছৰ ক'তো স্থিতি নাই আৰু কিন্তু লগতে আজি সবেই বিচাৰিছে যে বিৰোধী দল এটা থকা দৰকাৰ কাৰণ বিৰোধী নাথাকিলে শাসকীয় দলৰ কামবিলাকৰ চৰ্চা কৰিব নোৱাৰে এইকাৰণে মই আজি 28 বছৰ কংগ্ৰেছ কৰাৰ পিছত তেখেতৰ কৰাৰ পিছত মুখত স্বাভাৱিক আহিব পাৰে সেইটো 28 বছৰ মই বিজেপিত কিয় আহিলো নিশ্চিতভাৱে আপোনালোকেও আজি চৰকাৰ বিজেপিৰ হৈ আছে মই উপ নিৰ্বাচনত তেখেতে যেনেকে কৈছে আমি চবতে জিকিম সেই ৱৰ্ডটো কিন্তু আচলতে ক'ব মই ভাবো মোৰ ফালৰ পৰা সেইটো আমাৰ ৰাইজৰ ওপৰত বিশ্বাস ৰাইজৰ ওপৰত বিশ্বাস কিন্তু ৰাইজে এই ধৰণে আৰু মৰিয়নি আমাৰ ৰাইজৰ দলেও ভাল স্থিতি লৈছে থাউৰাত আজি ধৈৰ্য কোঁৱৰৰ স্থিতি যিটো হৈছে আজি ৰাইজৰ দলক যেনেকে আঁকোৱালি লৈছে চব চামৰ আজি সৰুৰ পৰা ডাঙৰ সকলোৱে আৰু তাতে মূল্য বৃদ্ধিটো কিন্তু থাউৰাত এটা ইস্যু হিচাপে তাতে হৈছে আৰু এটা কথা আজি হৈছে মূল্য বৃদ্ধিটো হৈছে যিহেতু তাৰ পৰা কি ভাবিব থাউৰাত মেডিকেল কলেজৰ কথা ভাবিব নে দাম বৃদ্ধিৰ কথা ভাবিব না মেডিকেল ডেভেলপমেন্টৰ কথা মানে আজি উপনিৰ্বাচনৰ কথা ভাবিব ইলেকশনত ব্ৰিজ দিম স্কুল দিম মই তাকে কৈছো এটো আসলতে সঁচা কথা ক'ব গ'লে এটো আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই যেহেতু আমাৰ এজন মুখ্যমন্ত্ৰী বুলি আমি সদায় ৰেসপেক্ট কৰো কিন্তু এনেকুৱা ধৰণৰ কথাবিলাক কিন্তু উপনিৰ্বাচনৰ ইলেকশনত মই ক'ব বুলি আমি ভবা নাছিলো হেতু আসলে কমিটমেন্ট হেতু সময় নিদিয়ে এইটো যোনটো কথা এটা ডাঙৰ কথা এই যে কংগ্ৰেছৰ বিধায়ক আমাৰ কথা কোৱা নাছিলো আপুনি কৈ থাকোতে কংগ্ৰেছৰ বিধায়ক কিজনে যে ক'লে আমি উন্নতি হ'ব নোৱাৰে আমি যদি বিজেপিত নাযাওঁ এটো খুব লাজ লগা কথা তাৰ মানে দিসপুৰত তাৰ মানে এই কথাটো এই যদি পাৰ্টি যায় মূল্যবোধৰ কথা কি মানে চিন্তা কৰিব মই ইয়াতে এটা কথা মূল্যবোধ আপুনি মই উজলা আঁচনিটো ৰাষ্ট্ৰীয় উজলা আঁচনি আপোনালোকে সবে জানে উজলা আঁচনিটো চিলিণ্ডাৰ ফ্ৰী দিছিল নাই চিলিণ্ডাৰ ফ্ৰী দিছিল উজলা আঁচনিত আপোনালোকে জানে না যে নাজানো তাৰে সেইবিলাক ৰিফিল চিলিণ্ডাৰ দিছিলে কিন্তু আজি যদি আপুনি এটা সেন্সাছৰ ডাটা চাই ইন্টাৰনেটত তাৰে মাত্ৰ 25% চিলিণ্ডাৰ হে ৰিফিল কৰিব পাৰিছে 70% আজি তাতে ৰিফিল কৰিব পৰা নাই কিন্তু কি কৈছে সেই উজলা আঁচনি লৈ বিজেপি চৰকাৰ আহিছিলে উজনি আঁচনি লৈ পেলাই ঠিক তেনেকে বহুত আহিছে মানে এতিয়াতো এতিয়া বাৰু উজলা সময় আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি আমাৰ কৈছিলে সবৰে বেংকত টকা আহিব কাৰণে আমাৰ ৰাইজক মই সুধিছো আজি ষ্টুডিঅ'ৰ পৰাই বেংকত আপোনালোকৰ কিমান লাখ টকা আহিলে এই ডাঙৰ কথাটো ঠিক আছে আপোনাৰ প্ৰশ্নটো ঠিক আছে সঠিক একেবাৰে সঠিক প্ৰশ্ন কিন্তু ৰাইজে সেই কথাখিনি বিবেচনা কৰে আজি যে আলু কিনিব গৈছে না আৰু এটা ডাঙৰ কথা মই কওঁ আজি যে আমাৰ ইনডেক্স আজি যে আমাৰ হাংগাৰ ইনডেক্সত 101 কিয় হৈছে জানে নে অসমৰ ৰাইজে লুঙি আৰু টুপি পিন্ধা চৰকাৰ নিবিচাৰে দাইল কিনিবৰ কাৰণে চিন্তা হৈছে আজিকালি ৰাইজে এপুৱা দাইল কিনিবৰ ৰাইজে এপুৱা তেল কিনিব লগা হৈছে আলু 1 কিলো কিনিবৰ কাৰণে চিন্তা কৰিব লগা হৈছে আলু ৰাইজে অসমৰ ৰাইজে আজি না চৰকাৰ নিবিচাৰে পাঁচটা মানুহ যদি ফেমিলি এটা থাকে এজন মানুহে যদি ইনকাম কৰে আজি তাৰে আধা মানুহে মাক দেউতাকে নোখোৱাকে ল'ৰা ছোৱালীক খুৱাই থাকিব লগা হৈছে সেই কাৰণে হাংগাৰ ইনডেক্স আমাৰ পাকিস্তান বাংলাদেশকে আমাৰ আলোচনা কৰিলেও মই আপোনাক কওঁ আজি ৰাইজে হাংগাৰ ইনডেক্স আজি বুজিব লাগিব যে মূল্য বৃদ্ধি
কৰে হাতে বজাৰে দুই এজনে লগ হ'লে বজাৰলৈ যাব নোৱাৰি জুই চাই দাম এইটো কোৱাৰ বাহিৰে কিমানে এই উপ নিৰ্বাচনত ইয়াৰ ওপৰত চিন্তা কৰি ভোট দিব না আহি আছো এক মিনিট কৌস্তভমণি কাকতিৰ কাষলৈ যাওঁ অকণমান সময়ৰ কাৰণে সময় যিহেতু প্ৰায় শেষ হৈছে মই কৌস্তভমণি কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ তাত নিৰপেক্ষ যিসকল ব্যক্তি বা লোক আছে দুই এগৰাকীৰহে পাৰিম প্ৰতিক্ৰিয়া ল'ব আপোনাৰ জৰিয়তে কি ভাবে তেওঁলোকে ৰাজদীপ বাইলুং বৰুৱা ষ্টুডিঅ'ত যিসমূহ প্ৰসংগ আলোচনা হৈ আছে মূল্য বৃদ্ধি এফালে হিতাধিকাৰীৰ সৃষ্টি কৰা বিজেপিৰ যিখন চৰকাৰ সেই চৰকাৰৰ যিখিনি কৰ্মকাণ্ড আৰু সমান্তৰালভাৱে উপ নিৰ্বাচন এই গোটেই প্ৰক্ৰিয়াটোক লৈ সাধাৰণ ৰাইজে কি বিচাৰে এজন জ্যেষ্ঠ নাগৰিক আছে থাউৰাত য'ত নিৰ্বাচনী বতাহজাক খুব সজোৰে বলিছে আজি মুখ্যমন্ত্ৰী আহিছে কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছে গতিকে সাধাৰণ নাগৰিক হিচাপে থাউৰাৰ যিটো উপ নিৰ্বাচনী বতাহ সেই বতাহজাক আপোনালোকে কেনেকৈ লৈছে আৰু মূল্য বৃদ্ধিৰ যিটো সময়ত ৰাইজক দহিছে সেই সময়ত আপোনালোকে এই নিৰ্বাচনটো কেনেভাৱে লৈছে ধন্যবাদ আজি যি উপ নিৰ্বাচন হৈছে উপ নিৰ্বাচন আমাৰ জ্যেষ্ঠ নাগৰিকসকলে কোনোদিন আমি বাঞ্ছা কৰা নাছিলোঁ এইটো ঐতিহাসিক এখন ঠাই থাউৰা সমষ্টি এখন ঐতিহাসিক ঠাই এই ঐতিহাসিক ঠাইখন একেবাৰে আমাৰ পিছপৰা শ্ৰেণী একেবাৰে থাউৰা সমষ্টিটো বিধানসভা সমষ্টিটো যিসকল প্ৰতিনিধি আগতে গৈছে পাৰ হৈ গৈছে তেখেতলোকে যিখিনি কৰ্মকাণ্ড কৰিছে সেইখিনি আমাৰ সকলোৱে দেখি আছে বিগত 5টা মাহৰ আগতে যিটো সাধাৰণ নিৰ্বাচন হৈ গ'ল সাধাৰণ নিৰ্বাচন হোৱাৰ আজি 5 মাহৰ পাছত যি উপ নিৰ্বাচন আমাৰ এই ওপৰত জাপি দিলে এই উপ নিৰ্বাচনে আমাৰ থাউৰা সমষ্টিবাসীক একেবাৰে পিছপৰা এটা অঞ্চলক একেবাৰে মূৰৰ ওপৰত একেবাৰে সৰক ভাগি যোৱাৰ নিচিনা হৈছে মূল্যবৃদ্ধিয়ে একদম জুৰুলা কৰিছে এনেকুৱা এটা সমষ্টিত আমি উপ নিৰ্বাচন কোনদিন বাঞ্ছা কৰা নাছিলোঁ আৰু চৰকাৰে এটা কথা কৈ আহিছে যে চৰকাৰৰ লগত যি বিধায়ক থাকিব সেই বিধায়কজনেহে সমষ্টি উন্নয়ন কৰিব তেতিয়াহ'লে বাকীবিলাক বিধায়কৰ কি কাম আছে গতিকে মই আপোনাক বেছি সময় দিব নোৱাৰিম সময় যিহেতু কম ৰাইজৰ দলৰ এগৰাকী প্ৰতিনিধি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিখিনি প্ৰসংগ ইতিমধ্যে আপোনালোকৰ দলক মই সেই কথাবোৰ উলিয়াইছে কিন্তু য'ত হিতাধিকাৰীৰ সৃষ্টি হৈছে এফালে মূল্যবৃদ্ধিৰ জুই সেই সময়ত উপ নিৰ্বাচন থাউৰাত মুখ্যমন্ত্ৰী আহিছে প্ৰতিশ্ৰুতি দিছে এতিয়া ৰাইজে হিতাধিকাৰী হিচাপে নিজক চিহ্নিত কৰিব নে এক প্ৰকাৰ এই উপ নিৰ্বাচনী যুঁজত তেওঁলোকে উপ নিৰ্বাচন এক প্ৰকাৰ বৰ্জন কৰিব বা ভোট নিদিয়াকৈ থাকিব গতিকে কোনটো কৰিব আচলতে ৰাইজে আমি প্ৰথম অৱস্থাত যেতিয়া আহিছিলোঁ এটা কথা কৈছিলে যে উপ নিৰ্বাচনটো এনে এটা প্ৰেক্ষাপটত হৈছে যে কৰোণা পাৰ হৈ গৈছে লকডাউন আমাৰ বজাৰ বন্ধ হৈ গৈছিল আমাৰ গাড়ী চলোৱাসকলৰ গাড়ী চলাব পৰা অৱস্থা নাছিল উৎপাদনৰ সকলো উপাৰ্জনৰ সকলো পথ বন্ধ হোৱাৰ পাছত যেতিয়া এনেদৰে উপ নিৰ্বাচন হয় আৰু কেণ্ডিডেটজনেতো কোৱা নাই যে তেওঁ নিজৰ পকেটৰ পইচা দি আচলতে উপ নিৰ্বাচনটো অনুষ্ঠিত কৰিব ৰাইজে মূল্য বৃদ্ধি নামৰ এতিয়া আকৌ দাম বাঢ়িছে ৰাইজৰ টকাৰে উপ নিৰ্বাচন হৈছে ৰাইজে বহু সময়ত কৈছিল যে আমি ভোটেই নিদিওঁ কি লাভ আছে এনেকৈ যদি প্ৰাৰ্থী গুচি যায় ইমান নিজৰ টেষ্ট পানী কৰাৰ পাছত কিন্তু বৰ্তমান সময়ত ৰাইজ ক্ষোভিত হৈ আছে ৰাইজে কৈছে যে এইবাৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ উত্তৰ আমি দিম যিজন প্ৰাৰ্থীয়ে নিৰ্বাচনত জিকাৰ পাছত ধন্যবাদ এটা জনাবলৈ ৰাইজৰ ওচৰলৈ নাহিল ৰাইজে গামোচা লৈ তেওঁক পিন্ধাবলৈ ৰখি আছিল আৰু তেওঁ ৰাইজৰ গামোচাখন পিন্ধিবলৈ নাহিল তেনে এজন প্ৰতাৰকক আচলতে বিশ্বাসঘাতক তেনে এজন সুবিধাবাদী মানুহক ৰাইজে আৰু থাউৰাত বিশ্বাসত নলয় আৰু যিহেতু উন্নয়নৰ প্ৰসংগবোৰ বাৰে বাৰে আহিছে আপুনি চাওক থাউৰাৰ ৰাস্তা ঘাট চাওক এতিয়া আধাৰশিলা বনাইছে যোৱা 5 বছৰটো বিজেপি চৰকাৰৰ জনপ্ৰতিনিধি আছিল কুশল দৌৰী আছিল ৰাস্তাবোৰ তেতিয়া কিয় নবনিল তাৰ আগততো সুশান্ত বৰগোহাঁই সংসদীয় সচিব আছিল তেতিয়া উন্নয়ন কিয় নহ'ল কিয় মহাৰণী পঞ্চায়ত আৰু কিয় ইয়াৰ বহু অঞ্চলৰ ৰাইজৰ লোকৰ এতিয়াও মাটিৰ পট্টা নাই কিয় বানগৰা খহনীয়াৰ সমস্যাৰ সমাধান হোৱা নাই কিয় ৰাস্তা বনা নাই কিয় ভাল মেডিকেল ফেচিলিটিজ ইয়াত নাই কিয় প্ৰসূতিক চাঙিত তুলি আনি হস্পিটেললৈ কিয় খোৱা পানীৰ ব্যৱস্থা নাই ইমান সম্পদ আছে আচলতে ৰজাদিনীয়া আহোম ৰজাদিনীয়া ইয়াত কমলদৈ পুল নিতাই পুখুৰী শুকান পুখুৰী ইয়াত পানী দিহিঙৰ দৰে ইমান সম্পদ আছে আচলতে সকলো ফালৰ পৰা পৰ্যটনৰ দিশৰ পৰা উন্নয়ন কৰি তুলিব পৰা ইয়াত সকলো আহিলা আছে কিন্তু পৰ্যটনৰ কোনো ক্ষেত্ৰত গুৰুত্ব পানী দিহিং অভয়াৰ এই আপোনাৰ সেনচুৱালী যিটো আচলতে দলং ৰাস্তাৰ গেটখনেই আজিলৈকে বনা নাই সুশান্ত বৰগোহাঁই দিনতে কেতিয়াবা যুগৰ আগতে বনাবলৈ দিয়া হৈছিল আৰু আপুনি যদি চাই ইয়াত উপাৰ্জন যথেষ্ট উৎপাদন যথেষ্ট শাক পাচলি উৎপাদন হয় গাখীৰৰ খেতি আছে মহৰ খেতি আছে মাছৰ উৎপাদন হয় কিন্তু বজাৰখন ৰাইজক আজিও দিয়া নাই ডিমৌ টাউনখন আটাইতকৈ বেছি পিছপৰা টাউন ৰাইজৰ দলে কৰিব সেইখিনি ৰাইজ পতিয়ন গৈছে তাৰ ভিতৰতে পৰিব গতিকে থাউৰাৰ ৰাইজে এবাৰ কৈছে যে প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে উন্নয়নৰ স্বাৰ্থত এবাৰ ৰাইজৰ দলকে ভোট দিব ঠিক আছে তেওঁলোকে সেইটো বিশ্বাস কৰে কৌস্তভ ধন্যবাদ জনাইছো দল সংগঠনৰ প্ৰতিনিধি আছে মই আপোনাৰ ওচৰলৈ একেবাৰে চুটিকৈ হয় অত্যাৱশ্যক সামগ্ৰী মূল্য বৃদ্ধিৰ ওপৰত যি খাদ্য মন্ত্ৰী যোগান মন্ত্ৰী যিজন আছে ৰঞ্জিত কুমাৰ দাস তেওঁ পদত্যাগ কৰিব লাগে যিহেতু আজি যোগান তেওঁৰ যিটো বিভাগ নিয়ন্ত্ৰণ কৰিব পৰা নাই নিয়ন্ত্ৰণ কৰিব নোৱাৰা এজনী মন্ত্ৰীৰ দায়িত্ব লৈ কি লাভ আছে এজন অতি সোনকালে পদত্যাগ কৰিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মৰ্চাই দাবী জনাইছোঁ মই আপোনাৰ ওচৰলৈ একেবাৰে চমুকৈ থাউৰাৰ উপ নিৰ্বাচনত আপোনালোকে CPI দলৰ সৈতে আছে কি ক'ব বিচাৰে আমি আঞ্চলিক গণ মৰ্চাই CPI মানে প্ৰাৰ্থী কৃষ্ণগৈক সমৰ্থন কৰিছোঁ কিন্তু এটা অতি দুৰ্ভাগ্যজনক কথা যে
এটা কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছে যে উন্নয়নৰ কাৰণে সুশান্ত বুঢ়াগোহাঁই বোলে দল বাগৰিছে কি এইটো ভাৰতীয় ইতিহাসত চাগে এইটো প্ৰথম শুনিবলৈ পাইছোঁ যে উন্নয়নৰ কাৰণে কোনোবাই দল বাগৰি বেলেগ দললৈ যায় তাৰমানে এই দল বাগৰা চৰিত্ৰটো তেওঁলোকে কাইলৈ যদি বিজেপি গভৰ্ণমেণ্ট নাথাকে তাৰমানে তেওঁ বেলেগ এটা দললৈ বাগৰি যাব এই দল বাগৰি ফুৰা নেতাবিলাকৰ পৰা আমি বহুত বেছি আশা কৰিব ঠিক আছে মই ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজে এইখিনি কথা নিজৰ কথাখিনি খোলাখুলিকৈ কৈছে মই একেবাৰে সময় যিহেতু কম 30 ছেকেণ্ডমানকৈ সময় পাম প্ৰদ্যুম্ন গোস্বামী এণ্ডিং ৰিমাৰ্কছ এণ্ডিং ৰিমাৰ্কছ চাওক প্ৰমূল্যবোধৰ অৱক্ষয় হৈছে এইটো সঁচা কথা আৰু অপ্ৰিয় সত্য কথা আৰু এই প্ৰমূল্যবোধৰ অৱক্ষয়ৰ কাৰণে মানে দলীয় নেতা কৰ্মীসকল যিমান দায়ী ৰাইজ তাতকৈ বেছি দায়ী ৰাইজে ভুল গৈছে ৰাইজে কথা শুনিছে যিকোনো এটা ক্ষেত্ৰত আমাৰ ৰাইজেই ৰজা বুলি কয় ন ৰাইজৰ বেছি দুখ আছে আমি নিজক সেই ক্ষেত্ৰত সংশোধিত কৰিব পৰা নাই আমি এটা ভোট দিওঁতে বিবেচনা নকৰোঁ আৰু এটা কথা বাৰে প্ৰতি সকলোৱে কৈ আছে যে আজি উপ নিৰ্বাচনটো হৈছে বৰ্তমান শাসিত চৰকাৰখনক গালি পাৰিছে ইটছ অ'কে বাৰু সেইটো তেওঁলোকৰ ভুল আছে কিন্তু আচলতে মই এই কথাটোৰ কাৰণে এটা কথাই কওঁ ব্যক্তি বিশেষৰহে দায়িত্ব এইটো যিজন ব্যক্তিয়ে এটা দলত থাকিল তাৰ মতাদৰ্শ গ্ৰহণ কৰিছিল তাৰ আদৰ্শ লৈছিল জিকি আহিছিল আজি তেওঁ এটা বেলেগ দললৈ গুচি গৈছে বেলেগ দললৈ গুচি যোৱাটো তেওঁ মানে দলটোৱে একচেপ্ট কৰিছে এইটো পিছৰ কথা কিন্তু গুচি যোৱা মানুহজন কি তেওঁ কিহৰ কাৰণে গুচি গ'ল দুদিন আগতে এটা বেলেগ মানে ছিষ্টেমত এটা আদৰ্শ লৈ পেলাই তেওঁ জিকি আহি পেলাই দুদিন পিছত গুচি গ'ল গতিকে এইটো গণতান্ত্ৰিক ব্যৱস্থা এটাত আপোনাৰ দল সলনি কৰিলে বিৰোধী নাথাকিলেহে উন্নয়ন হ'ব এইটো কথা আচলতে কোনো কাৰণতে মানি ল'ব পৰা কিন্তু ৰাইজে কথাখিনি কি ধৰণে লয় আমি 2 তাৰিখলৈ আমি অপেক্ষা কৰিব লাগিব এই যে থাউৰাত কি হ'ব বা মৰিয়নিত কি হ'ব এই যেটো আমাৰ প্ৰচেছ 2 তাৰিখলৈ অপেক্ষা কৰিব লাগিব এই কথাটো আছে এই কথাটো ৰাইজৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰে গতিকে ৰাইজে কি স্থিতি ল'ব ৰাইজৰ স্থিতিৰ ওপৰত মই এটা সৰুকৈ কম যিহেতু টাইম কম বাইদেৱে কৈছিলে জুৰি বাইদেৱে কৈছে পলিটিক্স ইজ টেকেন চিৰিয়াছলি বিজেপি মানে পলিটিক্স ইজ অলৱেজ টেকেন চিৰিয়াছলি কিন্তু পলিটিক্স চিৰিয়াছলি নলয় আচলতে পাৱাৰ ইজ মোৰ চিৰিয়াছ গতিকে ৰাজনীতিটো অৱলম্বনত তেওঁলোকৰ পাৱাৰ লাগে গতিকে সেই বস্তু আৰু এটা কথা দাদা উন্নয়ন কিন্তু অলপ মেটাৰ কৰে দেই উন্নয়ন মেটাৰ কৰে কংগ্ৰেছ গভৰ্ণমেণ্টে ছেকেণ্ড টাৰ্মটো যিমান উন্নয়ন কৰিলে থাৰ্ড টাৰ্মটো একোৱে নকৰিলে আৰু কংগ্ৰেছ আজি গুচি উন্নয়নটো মেটাৰ কৰে আৰু উন্নয়নৰ নিশ্চিতভাৱে বাৰে বাৰে কম মোৰ বিশেষ ক'বলগীয়া নাই 2 তাৰিখে নিশ্চিতভাৱে আমি আকৌ বহিব পাৰিলে ভাল পাম কাৰণ সেইদিনা আমাৰ ৰাইজে বিজেপিক যিটো মতদান দিব সেইটো হয় আমি আগতীয়াকৈ ৰাইজক ধন্যবাদো জনাইছোঁ আৰু লগতে যিখিনি কথা কৈছে যে ডেমক্ৰেচিত কিছুমান কথা উইথ টাইম চেঞ্জ হয় আৰু বিজেপি এটা পৰিৱৰ্তন আনিছে আৰু যোনটো কথা কৈছে যে পাৱাৰৰ কাৰণে মানুহ পাৱাৰৰ কাৰণে চাওক ৰাইজেও পাৱাৰটো দিছে যাতে ৰাইজৰ উন্নতি হয় আৰু বিজেপিয়ে সেই উন্নতি কৰি দেখুৱাইছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাইজে সঁচাকৈ বিজেপিক আগুৱাই নিম বুলি তেখেতে বিচাৰিছে তাকে সেইখিনিয়ে চাবলগীয়া হ'ব জনাইছো যে মূল্য বৃদ্ধি যিটো আজি এটা যিটো লৈ পেলাই আজি ইয়াতে আমি আলোচনা কৰিব আহিছোঁ খুবেই ডাঙৰ বিষয় সকলোৱে কিন্তু অলপ চিন্তা কৰি এবাৰ ঠিকে আছে আমি বিজেপি আমাৰ প্ৰতিনিধিয়ে যেনেকৈ কৈছে আমি আকৌ আহিম গতিকে প্ৰলোভন দি পেলাই অহাটো ডাঙৰ কথা নহয় এটা চিন্তা কৰিব যে আজি আপোনালোকে 104 পেট্ৰল দিছেতো কালি আপোনালোকে যেন 200 দিব নালাগে আজি যেন এই আলু কিলো আজি 20 টকা যেন 100 টকা নহয় সেই নিয়ন্ত্ৰণ কৰিব পৰা চৰকাৰখনত যেতিয়া ভোটটো দিয়া সময়ত এটা চিন্তা কৰিব যে যেনেকৈ আপোনালোকৰ আঁচনিৰ কাৰণে চিঞৰিছে আপোনালোকে উল্টাই পেলাই সোধক যে আমাক অকল আঁচনিৰ বাহিৰে ঠিক আছে সময় শেষ হৈছে ধন্যবাদ জনাইছোঁ ধন্যবাদ আমাৰ চৰকাৰে ঠিক আছে সকলোৱে নিজৰ স্থিতিখিনি সদৰি কৰিছে মই ধন্যবাদ জনাইছোঁ কোনো কাৰো কথা হয় না 1 মিনিট মই সামৰিব লাগিব ধন্যবাদ জনাইছোঁ মই আটাইকেইগৰাকী পেনেলিষ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী অমৃত খাটনীয়া ডাঙৰীয়া আৰু লগতে জুৰি শৰ্মা বৰদলৈ আৰু কৃষ্ণা শৰ্মা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ দুগৰাকী সতীৰ্থ ৰঞ্জিত বৰা তেওঁৰ জৰিয়তে তাত উপস্থিত থকা লোকসকল থাউৰাত উপস্থিত থকা লোকসকল কৌস্তভৰ জৰিয়তে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কি নহওক আমি আজি এই দাম বৃদ্ধিৰ প্ৰসংগ সাঙুৰি আমি কথা পাতিলোঁ 2টা সমষ্টিৰ বিষয়ে এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে নিজে সন্মুখৰ পৰা নেতৃত্ব দি এই নিৰ্বাচনী প্ৰচাৰত নামিছে প্ৰাক্তন মুখ্যমন্ত্ৰীও আজি আহিছে কাইলৈও তেওঁ থাকিব আমি গম পাওঁ কথাখিনি গতিকে কথাটো হ'ল যে শাসকীয় পক্ষক প্ৰত্যুত্তৰ দিবলৈ
ৰাইজে কিবা কথা চিন্তা কৰিছে নে শাসকীয় পক্ষৰ লগত থাকিবলৈ তেওঁলোকে মন মেলিছে এই কথাখিনি যিহেতু তেওঁলোকৰ সম্পূৰ্ণ নিজা চিন্তাৰ বিষয় তাত আপুনি মই যিমান যি ক'লেও তেওঁলোকে কিন্তু নিজৰ চিন্তা সেইখিনি নিজামতেই কৰি তেওঁলোকে এই নিৰ্বাচনত আগবাঢ়িব কিন্তু কথা হ'ল থাউৰা আৰু মৰিয়নিত যিহেতু হিতাধিকাৰী থকাৰ পিছতো সৃষ্টিৰ পিছতো যোৱাবাৰ কংগ্ৰেছ তাত বিজয়ী হৈছিল এইবাৰ বিজেপিৰ বাবে কিমান সহজসাধ্য হ'ব বা কংগ্ৰেছৰ বাবেও কিমান সহজসাধ্য হ'ব নে প্ৰত্যাহ্বানেৰে ভৰা হ'ব ৰাইজৰ দলে এই দুটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে তেওঁলোকে কি ৰণনীতিৰ ভিত্তিত আগবাঢ়িছে সেইখিনিও 2 তাৰিখে স্পষ্ট হ'ব যে কি নহওক ৰাইজে কি ভাবে সেইটোৰ ওপৰতে এই গোটেই বিষয়টো আমি এৰিছোঁ তেওঁলোকৰ চিন্তাৰে উন্মেষ ঘটিব 2 তাৰিখে তাৰ প্ৰতিফলন আমি দেখিম সেই দিনটোলৈ আমি অপেক্ষা কৰি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ